কৰিম সো বিফোর স্টার্টিং আপোনালোকে গম পায় যে এপিএসসি সিলেবাস সারে কলে আপোনালোকক এপিএসসি সিলেবাস বুঝাইছে নেকি সারে বিশাল সারে এপিএসসি বেসিক্যালি জিএস পেপার 1 আর জিএস পেপার 2 এখানে বেসিক কথাবোৰ কলে সম্ভৱ হয়নে জিএস পেপার 1 আর জিএস 2 জিএস 2 মানে সিসেট বুলি কওঁ আমি সিভিল সার্ভিস এপ্টিটিউড টেস্ট ইয়াতে এপ্টিটিউড খোদা যায় আর জিএস পেপার 1 কি খোদা যায় যে হিস্ট্রি জিওগ্রাফি পলিটি ইকোনমি বেসিক সাবজেক্টস অফ ইন্ডিয়ার এখানে পড়িবই লাগিব প্লাস স্পেসিফিক্যালি অসমৰ এক্সাম হয় সেইকাৰণে অসমৰো হিস্ট্রি জিওগ্রাফি পলিটি ইকোনমি লিটারেচার কালচার ইয়াৰ পৰা প্ৰশ্নবোৰ আমি দেখা পাই থাকোঁ এতিয়া সিমিলাৰ বস্তুবোৰ যেতিয়া আমি চাওঁ এডিআরই বা আসাম পুলিচৰ নিচিনা যিবোৰ ষ্টেট লেভেল এক্সামিনেশ্যন হয় তাতেও আমি এই গোটেইখিনিয়ে কভাৰ কৰিব লাগিব হিস্ট্রি জিওগ্রাফি পলিটি লিটারেচার কালচার অফ ইন্ডিয়া প্লাস স্টেট লেভেল এক্সামিনেশ্যনত কি কৰা যায় অসমক বেছি ফোকাস কৰা যায় এতিয়া আমি এইকেইদিনত কি কৰিম যে অসমৰ হিস্ট্রি জিওগ্রাফি পলিটি লিটারেচার এইবোৰ সাবজেক্টক আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে ওকে তো আগতে আপোনালোকে আসাম হিস্ট্রি পঢ়িছিলে নে মনত আছে অলপ চলপ কিবা কিবি অলপ চলপ মনত আছে ঠিক আছে যদিও নাই পঢ়া পঢ়িছিলে যদি ৰিভাইজ হ'ব আৰু যদি নাই পঢ়া আজি আমি প্ৰথমবাৰ পঢ়িম ঠিক আছে তো যেতিয়া আমি এটা সাবজেক্ট পঢ়িবলৈ আৰম্ভ কৰোঁ প্ৰথম কথাটো আমি জানিব লাগিব যে এই সাবজেক্টটো কি হয় হিস্ট্রি মানে কি ইয়াৰ পৰাই আৰম্ভ কৰোঁ ঠিক আছে কি হয় আপোনালোকে কওকচোন হিস্ট্রি মানে কি yes study of past এতিয়া এনেই কোৱা যায় যে जो बीत गई सो बात गई oh yes খাবলৈ ৰাখা হৈছে কিন্তু আমি পাষ্টৰ কথা কিয় পঢ়িব লাগে এইটো পঢ়িলে আমাৰ কি ফায়দা হয় কি লাভ হয় কিয় পঢ়িব লাগে আমি why should we study the history কিয় মানে কি হৈছে সেইটো জানি কি কৰিম not just to study but we have to analyze the past যে আমাৰ পাষ্টত আমাৰ পূৰ্বপুৰুষসকলে যিখিনি মিষ্টেকস কৰি আহিছে সেই মিষ্টেকটো যদি আমি আকৌ সেই মিষ্টেকটো কৰোঁ তেতিয়াহ'লে তেওঁলোকে যি মিষ্টেকৰ কাৰণে যি ভুলৰ কাৰণে তেওঁলোক সাকসিড হ'ব পৰা নাছিল সেই ভুল যদি আমি আকৌ কৰোঁ তেতিয়াহ'লে একেই হ'ব আমাৰ অৱস্থা ভাৰতৰ ইতিহাস অসমৰ ইতিহাস বাদ দিয়ক নিজৰ ইতিহাসৰ কথা কওঁ মানুহৰতো ইতিহাস থাকে নিজৰ ইয়াৰ আগতে এক্সাম দিছিলে আপোনালোকে কিবা এটা যিকোনো এটা কম্পিটিটিভ এক্সাম দিছিলে নাই হোৱা কি দিছিলে এডিআরই আসাম পুলিচ হোৱা নাই কিয় হোৱা নাই এতিয়া আপুনি আপোনাৰ নিজৰ ইতিহাসটো এবাৰ এনালাইজ কৰিব লাগিব কি ভুল কৰিছিলে আপুনি সেই ভুল যদি আকৌ এবাৰ কৰি দিয়ে আপুনি তেতিয়াহ'লে কি হ'ব ৰিজাল্ট আগতে যি হৈছিল সেম ভাৰতত দুটা কমিউনিটিয়ে নিজৰ মাজত কাজিয়া কৰি আছিলে অসমৰ দুটা কমিউনিটিয়ে নিজৰ মাজত কাজিয়া কৰি আছিল আৰু থাৰ্ড কোনোবা এজন আহি ইয়াতে কি কৰে কেপচাৰ কৰি লয় মানে ইয়াৰ পৰা আমি কি শিকিলোঁ যে নিজৰ মাজত কাজিয়া কৰিব নালাগে ইতিহাস স্টাডি অফ পাষ্ট আমি পাষ্টক স্টাডি কৰিব লাগে বাট নট জাষ্ট স্টাডি আমি ইয়াক কি কৰিব লাগে এনালাইজ কৰিব লাগে ওয়াই কি ই আমাক ফিউচাৰটো ৰিকনষ্ট্ৰাক্ট কৰিবৰ কাৰণে হেল্প কৰে হিষ্ট্ৰি ঠিক আছে এতিয়া
ইণ্ডিয়ান হিষ্ট্ৰী আপুনি বেলেগকৈ পঢ়িব লাগিব, আছাম হিষ্ট্ৰী আপুনি বেলেগকৈ পঢ়িব লাগিব, আৰু দুয়োটা হিষ্ট্ৰীতে টাইম ফ্ৰেমবোৰ বেলেগ বেলেগ। এতিয়া পাষ্ট বুলি ক'লে কিমান পাষ্ট, কিমান পিছৰ কথা আমি পঢ়িব লাগিব? প্ৰথম প্ৰশ্ন হ'ল যে পাষ্টটো পাষ্ট, আজি ৰাতিপুৱা আপুনি কিবা কি কৰিলে সেইটোওতো পাষ্ট হয়, বা 10,000 বছৰ আগত কি হৈছিল সেইটোও পাষ্ট হয়। তো সেই সময়ৰ পৰা আজিলৈকে আপুনি গোটেইখিনি পাষ্টক একেবাৰেতো পঢ়িব নোৱাৰে। তো কি কৰা যায় যে হিষ্ট্ৰীটোক ডিভাইড কৰা যায়, আমি কওঁ ইয়াক পেৰিয়ডাইজ কৰা। আমি হিষ্ট্ৰীক কি কৰোঁ, আমি পেৰিয়ডাইজ কৰোঁ বেলেগ বেলেগ ছেগমেণ্টত। পেৰিয়ডাইজেশ্যন অফ হিষ্ট্ৰী। তো বেসিক পেরিয়ডাইজেশন আপনাদের গম পায় কি বলি পেরিয়ডাইজ করো, এনশিয়েন্ট, মেডিয়েবল এন্ড মডার্ন বলি আমি পেরিয়ডাইজ করো, হয় না? এনশিয়েন্ট, মেডিয়েবল এন্ড মডার্ন। এতিয়া কোনটো সময়ছোৱাক আমি এনশিয়েন্ট হিষ্ট্ৰী বুলি কওঁ, বা কোনটো সময়ছোৱাক মেডিয়েবল বা মডাৰ্ন? যেতিয়া আপুনি ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ে তেতিয়া টাইম ফ্ৰেম বেলেগ থাকে, আৰু যেতিয়া আপুনি আসাম হিষ্ট্ৰী পঢ়ে তেতিয়া ইয়াৰ টাইম ফ্ৰেমবোৰ বেলেগ। তো এনশিয়েন্ট হিষ্ট্ৰী মানে কোনটো সময়ক এনশিয়েন্ট বুলি কোৱা যায়? ফ্ৰম দ্য টাইম অফ এপিক্স। এপিক্স মানে যেতিয়া ৰামায়ণ মহাভাৰত হৈ আছিল, কেতিয়া হৈছিলে নাজানো, কেতিয়া হৈছিলে? সত্যযুগ, ত্ৰেতাযুগ, দ্বাপৰ যুগ, কলিযুগ, এতিয়া কলিযুগ চলি আছে। কোনটো বা যুগত হৈছিল মহাভাৰত? ৰামায়ণ মহাভাৰতৰ সময়ৰ পৰা কেতিয়ালৈকে? আৰ্লি পাৰ্ট অফ দ্য 13th century। 13th centuryৰ বিগিনিংলৈকে ৰামায়ণ মহাভাৰতৰ যুগৰ পৰা আৰ্লি পাৰ্ট অফ দ্য 13th century সময়ছোৱাক আমি এনশিয়েন্ট হিষ্ট্ৰী বুলি কওঁ। বহুত দীঘল এটা সময়। তাৰপিছত মেডিয়েবল হিষ্ট্ৰী মানে আৰ্লি পাৰ্ট অফ দ্য 13th centuryৰ পৰা আৰম্ভ হ'ব, যেতিয়া অসমত কোন আহে? আহোম এণ্টাৰ্ছ কৰে। কেতিয়া আহিছিলে আহোমসকল? 1228। 1228ত পাটকাই হিল পাৰ কৰি চুকাফা অসমলৈ এণ্টাৰ কৰিছিলে 2 ডিচেম্বৰৰ দিনা। তো আৰ্লি পাৰ্ট অফ দ্য 13th centuryৰ পৰা কেতিয়ালৈকে? যেতিয়ালৈকে আহোমৰ শাসন চলি থাকে। আহোমৰ পিছত অসমত কোন আহে? মোগলে অসমত শাসন কৰিলে জানো? ব্ৰিটিছাৰ্ছ। যেতিয়ালৈকে অসমত ব্ৰিটিছ ৰুল আৰম্ভ হয়, এই গোটেই 600 বছৰ সময় কেতিয়া আৰম্ভ হৈছিল অসমত ব্ৰিটিছৰ? অসমত ব্ৰিটিছৰ শাসন কেতিয়াৰ পৰা আৰম্ভ হয়? আফটাৰ দ্য ট্ৰিটি অফ ইয়াণ্ডাবু। শুনিছে? ইয়াণ্ডাবু চুক্তিৰ পিছত 1826ত ইয়াণ্ডাবু সন্ধি চাইন কৰা গৈছিল। তাৰ পিছত 1828ৰ পৰা অসমত ব্ৰিটিছ ৰুল আৰম্ভ হয়। ঠিক আছে? 1828ৰ পৰা অসমত ব্ৰিটিছ ৰুল আৰম্ভ হয়, মানে 1228ৰ পৰা 1828লৈকে এই 600 বছৰ সময়টো আমি মেডিয়েবল হিষ্ট্ৰী অফ আছাম বুলি কওঁ। ঠিক আছে? বিগিনিং অফ দ্য ব্ৰিটিছ ৰুল বুলি ক'ব পাৰি। আৰু তাৰ পিছত বিগিনিং অফ দ্য ব্ৰিটিছ ৰুলৰ পৰা কেতিয়ালৈকে? ইয়েছ, 19 যেতিয়ালৈকে ভাৰত স্বাধীন হৈ নাযায় ব্ৰিটিছৰ পৰা, মানে 1947 এই সময়ছোৱাক আমি কি বুলি কওঁ? মডাৰ্ণ হিষ্ট্ৰী বুলি কওঁ। ঠিক আছে? এটা 1947ৰ পৰা আজি ৰাতিপুৱালৈকে এইটোতো হিষ্ট্ৰীয়ে হয়, পাষ্টে হয়, তাক কি বুলি কোৱা যায়? তাক আমি কি বুলি কওঁ? পোষ্ট মডাৰ্ণ অৰ পোষ্ট ইণ্ডিপেণ্ডেণ্ট হিষ্ট্ৰী। ঠিক আছে? which is not too much relevant from our exam perspective। এই তিনিটাৰ ভিতৰত আমাৰ কাৰণে এক্সামত বহু বেছি প্ৰশ্ন সোধে কোনটো ছেগমেণ্টৰ পৰা? আমাক এক্সামত বহু বেছিকৈ প্ৰশ্ন সোধে মেডিয়েবল হিষ্ট্ৰীৰ পৰা, আহোম হিষ্ট্ৰীৰ পৰা আমাক বহু প্ৰশ্ন সোধে। ঠিক আছে? কিন্তু আমি এটা এটাকৈ আৰম্ভ কৰোঁ পঢ়িবৰ কাৰণে। প্ৰথমে আৰম্ভ কৰিম ক'ৰ পৰা? এনচিয়েণ্ট হিষ্ট্ৰী অফ আছামৰ পৰা। এতিয়া এনচিয়েণ্ট হিষ্ট্ৰী অফ আছাম মই কি বুলি ক'লোঁ? এনচিয়েণ্ট হিষ্ট্ৰী অফ আছামক কোনটো সময়ৰ পৰা?
ৰামায়ণ মহাভাৰতৰ যুগৰ পৰা আৰ্লি পাৰ্ট অফ দ্য 13th century সময় যেটো এতিয়া চাব যদি আপুনি হিষ্ট্ৰী পঢ়িব লগা হয় ৰামায়ণ মহাভাৰতৰ যুগৰ বিষয়ে আপুনি কেনেকৈ পঢ়িব আপোনাক কিবা সোর্সটো লাগিব পঢ়িবৰ কাৰণে কিয়নো সোর্স নোহোৱাকৈ আপুনি পঢ়িব নোৱাৰে তো এই এনশিয়েন্ট হিষ্ট্রি কি কৰা যায় এনশিয়েন্ট হিষ্ট্রিক দুই ভাগত ভগোৱা যায় এনশিয়েন্ট হিষ্ট্রিকো এটাক আমি প্রি এনশিয়েন্ট বুলি কওঁ এটাক আমি প্রি এনশিয়েন্ট বুলি কওঁ অথবা মাইথোলজিক্যাল হিষ্ট্রিও বুলি কোৱা যায় মাইথোলজিক্যাল হিষ্ট্রিও বুলি কোৱা যায় ঠিক আছে বা আর্লি হিষ্ট্রি অফ আসামো বুলি কোৱা যায় আৰু এটাক সিম্পলি আমি এনশিয়েন্ট হিষ্ট্রি বুলি কওঁ প্রি এনশিয়েন্ট আৰু এনশিয়েন্ট এতিয়া এই দুইটাৰ মাজত পাৰ্থক্য কি এটো কোনটো সময়ছোৱাক আমি প্রি এনশিয়েন্ট বা মাইথোলজিক্যাল হিষ্ট্রি বুলি কৈ আছো কিয়নো মই ক'লো যে আমাক যদি হিষ্ট্রি পঢ়িব লাগে হিষ্ট্রিৰ বিষয়ে আমি জানিব লাগে তেতিয়াহ'লে কি লাগে আমাক সোর্স লাগে সোর্স কি হ'ব পাৰে এটা হ'ব পাৰে লিটাৰেৰী সোর্স মানে কৰবাত লিখিত বস্তু থাকিব পাৰে অথবা আৰ্কিওলজিক্যাল সোর্স মানে কি কোনবা পুৰণা বস্তু এতিয়ালৈকে থাকি গ'ল তাৰ পৰাও আমি পঢ়িব পাৰি বুজিব পাৰিম ঠিক আছে ইনস্ক্ৰিপশনছবোৰ হ'ল তো এনশিয়েন্ট হিষ্ট্রিক আমি দুই ভাগত ভগাইছো সেই কাৰণে কিয়নো এই প্রি এনশিয়েন্ট হিষ্ট্রিটো সেইটো সময়ৰ কথা হয় যাৰ বিষয়ে আমাৰ লগত কোনো এপিগ্ৰাফিক্যাল বা আৰ্কিওলজিক্যাল সোর্স নাই আমাৰ লগত কোনো ধৰণৰ সোর্স বুলি ক'লে আমাৰ লগত সোর্স মাত্ৰ কি আছে ৰামায়ণ মহাভাৰত পুৰাণাস ৰামায়ণ এইবোৰ মাত্ৰ আমাৰ লগত সোর্স আছে না পুৰাণ ৰামায়ণ বস এইখিনিহে আমাৰ লগত সোর্সেসবোৰ এভেইলেবল আছে ঠিক আছে কোনো ধৰণৰ আৰ্কিওলজিক্যাল বা এপিগ্ৰাফিক্যাল সোর্স এভেইলেবল নাই এই সময়ৰ বিষয়ে পঢ়িবৰ কাৰণে আমি বস অনলি দিস এপিক অর দিস হোলি বুকসৰ পৰাহে আমি এইটো বিষয় পঢ়িব পাৰিম আৰু বহু বেছি ইনফৰমেশন এভেইলেবল নাই ইয়াতেও ৰামায়ণ মহাভাৰত পুৰাণতো যেতিয়াৰ পৰা কি হয় যে আমাৰ এপিগ্ৰাফিক্যাল অর উই ক্যান সে আর্কিওলজিক্যাল সোর্স পাবলৈ আৰম্ভ কৰা যায় আমি যেতিয়া অসমৰ বিষয় কোনবা এটা ইনস্ক্ৰিপশনত আমি পাওঁ অসমৰ বিষয় মেনশন কত পাওঁ কোনটো সময়ত পাওঁ 4th century এডিত পোন প্ৰথমবাৰৰ বাবে আমি এটা পিলাৰত আমি অসমৰ নাম মেনশন পাওঁ কোনটো পিলাৰটো এলাহাবাদ পিলাৰ প্ৰশস্তি বুলি কোৱা যায় গুপ্তা ডাইনেষ্টি সমুদ্ৰগুপ্ত ৰুল কৰি আছিল আৰু সেই সমুদ্ৰগুপ্ত এটা পিলাৰ বনোৱাইছিলে যাক আমি কওঁ এলাহাবাদ পিলাৰ এলাহাবাদত আছে সেই এলাহাবাদ পিলাৰত আমি কামৰূপৰ বিষয় মেনশন পাওঁ ঠিক আছে দিস ওয়াজ দ্য ফার্স্ট আর্কিওলজিক্যাল এভিডেন্স টু স্টাডি দ্য হিষ্ট্রি অফ আসাম আৰু যেতিয়াৰ পৰা আমি আৰ্কিওলজিক্যাল সোর্সেস পাবলৈ আৰম্ভ কৰোঁ সেই সময়ৰ পিছৰ সময়খিনিক আমি এনশিয়েন্ট হিষ্ট্রি বুলি কওঁ ঠিক আছে তো পোনপ্ৰথমে মই কি কৰিলোঁ পোনপ্ৰথমে মই পিৰিয়ডাইজ কৰিলোঁ হিষ্ট্রিক এনশিয়েন্ট মেডিয়েবল এণ্ড মডাৰ্ণ ঠিক আছে তাৰপিছত আমি এতিয়া কি কৰিম যে আমি চাওঁ যে অসম যেটো আমি আজিৰ দিনত অসম বুলি কওঁ মেপ বনাব পাৰেনে এটা মেপ বনাবৰ কাৰণে ম্যাক্সিমাম কিমান সময় লাগিব লাগে 3 সেকেন্ড 10 মিনিট লগালে তো শেষ বরবাদ ইন্ডিয়ার মেপ বনাবৰ কাৰণে ম্যাক্সিমাম কিমান সময় লাগিব লাগে 3 সেকেন্ড তাতকৈ বেছি সময় ল'ব নোৱাৰে আরে বাৰে বাৰে বনাই থাকিলে হৈ যাব যদি আমি আমাক সময় কিয় লাগে আমি কেতিয়াও প্ৰেক্টিস কৰা নাই এইকাৰণে সময় লাগে যিমান প্ৰেক্টিস কৰিম সিমান ইজি হৈ যাব সদায় প্ৰেক্টিস কৰিব লাগে এইবোৰ বস্তু ঠিক আছে তো আজি ইয়াৰ নাম কি আসাম কিন্তু আগতে ইয়াক বেলেগ বেলেগ নামেৰে জনা গৈছিল এটা প্ৰাগজ্যোতিষপুৰ সবতকৈ প্ৰথমত আৰু তাৰ পিছত কামৰূপ আৰু আজি অসম একদম একেবাৰে আৰ্লি প্রি এনশিয়েন্টৰ সময়ত
ইয়াক প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিলে তাৰ পিছৰ সময়ছোৱাত আমি কামৰূপ নামেৰে জানো আৰু তাৰ পিছত অসম নামেৰে আমি জানো এতিয়া এই নামবোৰ কেনেকৈ অৰিজিনেট হৈছিল কেতিয়াবা ইয়াৰ পৰাও প্ৰশ্ন বনি গৈছে যে প্ৰাগজ্যোতিষপুৰ নাম কেনেকৈ বনিলে ক'ত মেনশ্যন আছে প্ৰাগজ্যোতিষপুৰৰ বিষয়ে তো there are several theories regarding the origin of the name like the Pragjyotispura, Kamrup or the Assam কাহিনীবোৰ মনত ৰাখিব নালাগে খালি এবাৰ থিওৰিবোৰ ওপৰে ওপৰে চাই যাওঁ ঠিক আছে এনেকৈ কোৱা যায় যে এটা চাইনাৰ পৰা এটা কমিউনিটি আহিছিল বুলি অসমত ঠিক আছে চাইনাৰ পৰা এটা কমিউনিটি আহিছিল অসমত ভিজিট কৰিবৰ কাৰণে আৰু তেওঁলোকে ইয়াতে আহি নিজৰ বেলেগ বেলেগ ঠাইত নিজৰ ট্ৰেড চেণ্টাৰবোৰ এষ্টাব্লিছ কৰে এতিয়া এওঁলোকে ভাৰতৰ বিভিন্ন ঠাইত নিজৰ ট্ৰেড চেণ্টাৰবোৰ এষ্টাব্লিছ কৰে ঠিক আছে এইটো আমি পিৰিয়ডাইজেশ্যন চালোঁ সোর্সেস কি সোর্স হব পারে মই লিখি দিছো ইয়াতে এবার চাই লওক দ্য সোর্সেস অফ এনশিয়েন্ট আসাম মে বি ব্রডলি ক্লাসিফাইড এজ দ্য আর্কিওলজিক্যাল সোর্স লাইক দ্য ডোর ফ্রেম এট দ পৰ্বতীয়া এইটো দ পৰ্বতীয়া তেজপুৰত এইটো এটা সবতকৈ পুৰণা সোর্স মানা যায় এইটো অসমৰ দেন লিটারেরি সোর্সেস লাইক দ্য এপিক্স ভেদিক লিটারেচার পুরানাস এন্ড ফরেন অ্যাকাউন্ট লাইক হিউয়েন সাং আহিছিলে ভাস্কৰ বৰ্মনৰ সময়ত তো তেওঁলোকে লিখা যেটো বুক কি সিইউ কি বুলি কওঁ তাৰ পৰাও আমি পঢ়িব পাৰিম অসমৰ বিষয়ে সো ইন দ্য এনশিয়েন্ট ডেজ আসাম ওয়াজ নোন বাই ডিফারেন্ট নেমস লাইক প্ৰাগজ্যোতিষপুৰা লেটাৰ কামৰূপ এণ্ড নাও আসাম এণ্ড এই তিনিটা নামৰ অৰিজিনৰ বিষয়ে বহু কেইজনে বেলেগ বেলেগ থিওৰিজ মেনশ্যন কৰিছে তো এটা এটা থিওৰি সবৰে চাই লওঁ যে প্ৰথম প্ৰাগজ্যোতিষপুৰৰ বিষয়ে যদি আমি চাওঁ থিওৰি তেতিয়াহ'লে কি কোৱা যায় এটা চাইনাৰ পৰা কমিউনিটি আহিছিল যাক কি বুলি কোৱা যায় ছাও থিয়াছ কমিউনিটি আৰু এই ছাও থিয়াছ কমিউনিটিয়ে কি কৰে ভাৰতত বেলেগ বেলেগ ঠাইত নিজৰ ট্ৰেড চেণ্টাৰ্ছবোৰ এষ্টাব্লিছ কৰে ট্ৰেড চেণ্টাৰবোৰ এষ্টাব্লিছ কৰে এতিয়া এওঁলোকে ক'ত ক'ত এটা প্ৰেজেণ্ট ডে আসাম এটা প্ৰেজেণ্ট ডে বৰেলি আৰু এটা প্ৰেজেণ্ট ডে আফগানিস্তান এই তিনিটা বেলেগ বেলেগ ঠাইত এওঁলোকে নিজৰ ট্ৰেড চেণ্টাৰ এষ্টাব্লিছ কৰে এই থিয়াছ কমিউনিটি ইহঁতক কি বুলি কোৱা যায় জুথিছ বুলি কোৱা যায় আৰু এওঁলোকৰ তিনিটা ট্ৰেড চেণ্টাৰ যেটো সবতকৈ ইষ্ট প্ৰাগ মানে কি আগত ইষ্ট সবতকৈ আগত যেটো ট্ৰেড চেণ্টাৰ আছিল এওঁলোকে ইয়াক কৈছিল কি প্ৰাগ জুথিছ বুলি কিয়নো জুথিছ কমিউনিটিজ ইয়াতে থাকিছিলে যেটো প্ৰেজেণ্ট ডে বৰেলি উত্তৰ প্ৰদেশ বৰেলি তাতে তেওঁলোকৰ যেটো ট্ৰেড চেণ্টাৰ আছিল তাক বুলি কোৱা যায় কি বুলি মধ্য জুথিছ আৰু যেটো প্ৰেজেণ্ট ডে আফগানিস্তান তেওঁলোকৰ ট্ৰেড চেণ্টাৰ তাৰ নাম আছিল কি উত্তৰ জুথিছ তো তেওঁলোকৰ ট্ৰেড চেণ্টাৰৰ নাম হয় এই তিনিটা উত্তৰ জুথিছ মধ্য জুথিছ আৰু প্ৰাগজ্যোতিষ আৰু ইয়াতে যেহেতু বৰ্তমান অসমৰ এওঁলোকৰ ট্ৰেড চেণ্টাৰ আছিল যাক প্ৰাগজ্যোতিষ বুলি কোৱা হৈছিল আৰু এই প্ৰাগজ্যোতিষৰ পৰাই নতুন নাম আহে নাম ওলায় প্ৰাগজ্যোতিষপুৰ বুলি পুৰ মানে কি পুৰ শব্দ আপোনালোকে দেখা কানপুৰ নাগপুৰ পুৰ লগোৱাটো দেখা পাইছে নামৰ পিছফালে পুৰ মানে কি কাক ক'ত পুৰ লগোৱা যায় এটা চিটিক মেনশ্যন কৰিবৰ কাৰণে নামৰ পিছফালে পুৰ মেনশ্যন কৰে চিটি এটা মেনশ্যন কৰিবৰ কাৰণে তো এওঁলোকৰ ট্ৰেড চেণ্টাৰ এওঁলোকে ট্ৰেড কৰা চিটিৰ নামে হ'ল প্ৰাগজ্যোতিষপুৰ এটা থিওৰিয়ে কয় আমি নাজানো এই থিওৰি কিমান সত্য বাট থিওৰি হিচাপে চাব লাগে আমি চালোঁ আৰু এটা থিওৰি আছে যেটো এক্সামত সোধা গৈছে অলৰেডি বহুবাৰ যে কোৱা যায় যে ব্ৰহ্মা মেড দ্য ফাৰ্ষ্ট কেলকুলেশ্যন অফ ষ্টাৰ্ছ ফ্ৰম দিছ ৰিজন ব্ৰহ্মাজীয়ে বোলে এই ঠাইৰ পৰাই পোনপ্ৰথমে ষ্টাৰ্ছবোৰক কেলকুলেট কৰিবৰ কাৰণে আৰম্ভ কৰিছিলে ষ্টাৰ তৰা গিনিবৰ কাৰণে আৰম্ভ কৰিছিল ঠিক ব্ৰহ্মা মেড দ্য ফাৰ্ষ্ট কেলকুলেশ্যন অফ ষ্টাৰ্ছ ফ্ৰম দিছ ৰিজন য'ত আমি এই যদি প্ৰাগজ্যোতিষপুৰ ৱৰ্ডক আমি যদি ডিভাইড কৰোঁ প্ৰাগ মানে কি ইষ্টাৰ্ণ
ইষ্টাৰ্ণ বা ফৰ্মাৰ জ্যোতিষা মানে জ্যোতিষী এষ্ট্ৰলজি এণ্ড পুৰ মানে চিটি প্ৰাগ মিন্স ইষ্টাৰ্ণ জ্যোতিষা মিন্স আ ষ্টাৰ অৰ দ্য এষ্ট্ৰলজি যদি আমি এই প্ৰাগজ্যোতিষ ৱৰ্ডটোক যদি আমি ডিভাইড কৰোঁ ইয়াৰ পৰাও আমি গম পাওঁ কি এ চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি এই নামটো ক'ত মেনশ্যন আছে এই নামটো মেনশ্যন আছে কালিকা পুৰাণত কোৱা গৈছে এই চিটিটোক এ চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি বুলি এ চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি কিয় কোৱা গৈছে কালিকা পুৰাণত এনেকুৱা কাহিনী মেনশ্যন আছে যে কোৱা যায় যে এই চিটি ভাৰতৰ চবতকৈ ইষ্টাৰ্ণ পজিশনত থকা চিটি য'ৰ পৰা ব্ৰহ্মাজীয়ে কি কৰিবলৈ আৰম্ভ কৰিছিল ষ্টাৰ্ছবোৰ কেলকুলেট কৰিবৰ কাৰণে আৰম্ভ কৰিছিলে ঠিক আছে তো দুটা থিয়ৰি আমি চালোঁ মনত থিয়ৰি ইমান মনত ৰখাৰ দৰকাৰ নাই কিন্তু এইটো নট টু মাছ ৰিলেভেণ্ট ফ্ৰম এক্সাম প্ৰস্পেক্টিভ বাট এইটো সুধিব পাৰে বহুতবাৰ সুধিছে যে কোনখন চহৰক এ চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি বুলি কোৱা যায় দেট ইজ দ্য প্ৰাগজ্যোতিষপুৰ ঠিক আছে আৰু ক'ত মেনশ্যন কৰা হৈছে এই চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি বুলি ক'ত মেনশ্যন কৰা হৈ গৈছে কালিকা পুৰাণ আচ্ছা কালিকা পুৰাণ কাক এট্ৰিবিউট কৰা যায় কালিকা পুৰাণ ইজ এট্ৰিবিউটেড টু এইটো সুধিব পাৰে কালিকা পুৰাণ ইজ এট্ৰিবিউটেড টু লিখি ল'ব হা सेज मार्कंडेय ऋषि नाम শুনিছে শুনা নাই যদি আদি শুনি লওক सेज मार्कंडेय ऋषिक एट्रिब्यूट কৰা যায় কালিকা পুৰাণ ঠিক আছে কিয়নো এনেকুৱা প্ৰশ্ন অলৰেডি বনিছে ফেক্চুৱেল আৰু ষ্টেট লেভেল কম্পিটিটিভ এক্সামিনেশ্যনত ফেক্ট বহুত খুদে কালিকা পুৰাণ ইজ এট্ৰিবিউটেড টু attributed to sage markandeya হল এটা নেক্সট আৰু এটা নাম চাওঁ কি কামৰূপা এটা কামৰূপৰ নাম কেনেকৈ অৰিজিনেট হ'ল ইয়াৰ কাৰণে এটা থিয়ৰি মেনশ্যন আছে ক'ত থিয়ৰি মেনশ্যন আছে গোপথা ব্ৰাহ্মণাত এইটো মনত ৰাখিব ঠিক আছে কি থিয়ৰি আ ষ্টৰি অফ দ্য কামদেৱাস ৰিভাইভেল ইন দিছ লেণ্ড কামদেৱক ইয়াতে পুনৰ ৰূপ দিয়া গৈছিলে এই মাটিতে কামদেৱে পুনৰ ৰূপ পাইছিলে জানেনে কাহিনীটো শুনিছিলে কি আছিল কাহিনীটো মনত আছেনে আলোচনা যে শিৱজী প্ৰথমে কি কৰে সতী ইয়াতে তপস্যা কৰি আছিলে ইমান পুৰণা কাহিনী নাচাওঁ শিৱজী ইয়াতে যেতিয়া সতীৰ শৰীৰটো শেষ হৈ যায় তেতিয়া শিৱজী খঙত ইয়াতে তপস্যা কৰি বহিছিলে আৰু শিৱজী হু ইজ ন'ন এজ দ্য ডেষ্ট্ৰয়াৰ তো যেতিয়া শিৱজী খঙত তপস্যা কৰি বহি আছিল তো গোটেই পৃথিৱীত ধোঁৱা কাহি হাৱা তুফান বাৰিছ তো কেনেকৈ শিৱজীক এতিয়া শান্ত কৰাব পাৰি গোটেইকেইজনে ভাবি আছিলে কেনেকৈ শান্ত কৰাব পাৰি তো এনেতে কামদেৱে কয় মই চেষ্টা কৰিম আৰু কামদেৱে এটা নাচনীৰ ৰূপ লৈ নিজৰ ভৰিত ঘুংৰু লগাই শিৱজীৰ ওচৰত গৈ নাচিবলৈ আৰম্ভ কৰে ঘুংৰুৰ চাউণ্ড ওলাই চিং 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 কৰি এনেতে শিৱজীক খং উঠিল আৰু নিজৰ তৃতীয় চকু খুলি তাতে ভস্ম কৰি দিয়ে কামদেৱক এতিয়া কামদেৱক ভস্ম কৰাৰ লগে লগে বাকী ভগৱান का फिर मीटिंग हो गया ऊपर अरे नहीं ये तो अनर्थ हो गया हमने भेजा था कामदेव को सब लोग आते हैं फिर शिव जी को रिक्वेस्ट करते हैं अरे हमने भेजा था आप इनको फिर से पुनर्जन्म दे दीजिए आको शिवजीয়ে নিজৰ থাৰ্ড আই তৃতীয় চকু খুলি আকৌ কামদেৱক পুনৰ ৰূপ দিয়ে তো এই মাটিতেই এই ঠাইতেই কামদেৱে পুনৰ ৰূপ পাইছিল সেইকাৰণে এই জায়গা কি বুলি কোৱা যায় কাম ৰূপ ঠিক আছে এই কাহিনীটো ক'ত মেনশ্যন আছে কাহিনী আপুনি মনত ৰাখিব নালাগে কাহিনী মই কি ক'লো মই নিজে নাজানো কাহিনী মনত ৰাখিব নালাগে কিন্তু এক্সাম পাৰ্সপেক্টিভৰ পৰা কি মনত ৰাখিব লাগিব নাম যে এই কাহিনীটো ক'ত মেনশ্যন আছে
the story of the revival of Kamdeva is mentioned in Gopatha Brahmana. ঠিক আছে, এনেকুৱা প্ৰশ্ন বনি যায়। ওকে, এণ্ড আৰু এটা নাম কি আসাম, অসম। এতিয়া আসাম নাম কেনেকৈ অৰিজিনেট হয়, তাতেও বহু কেইজন মানুহে বেলেগ বেলেগ থিয়ৰিজ মেনশ্যন কৰে। যেনেকৈ এটা থিয়ৰিয়ে কয় অসম নামটো ক'ৰ পৰা পায়, দ্য ৱৰ্ড অসমান, অসমান, অসমৰ মাটি কালি, অসমৰ মাটি অসমান, ক'ৰবাত পাহাৰ ক'ৰবাত প্লেইন ভেলি। অসমৰ মাটি আপুনি যদি গুৱাহাটীকে চাই, গুৱাহাটী চালে গম পায় ক'ৰবাত পাহাৰ আছে ক'ৰবাত প্লেইন আছে। ঠিক আছে, এই অসমান শব্দৰ পৰা আহে কি আসাম, এটা থিয়ৰিয়ে কয় দ্য আনইভেন টপোগ্ৰাফি অফ দ্য ৰিজন। এই ৰিজনৰ টপোগ্ৰাফি ইমান আনইভেন যে এই আনইভেন টপোগ্ৰাফি আমি অসমীয়াত ক'লে অসমান বুলি কওঁ। এই অসমান শব্দৰ পৰা আহে অসম, এটা থিয়ৰিয়ে কয়। আন এটা থিয়ৰি কাৰ, টাই, টাই আহোম। তেওঁলোকে এই ঠাইক কি বুলি কৈছিলে বোলে, আছাম, আছাম। ডেট মিনছ আনডিফিটেড, আজিলৈকে কোনেও হৰাব পৰা নাই এই ঠাইক। দে আৰ দ্য কনকুৱেৰাৰ, এওঁলোকে বেলেগক হৰুৱাইহে, আজিলৈকে এই ঠাইক কোনেও হৰুৱাব পৰা নাই, আনডিফিটেড লেণ্ড বুলি কৈছিলে বোলে তাইসকলে। তো এই আনডিফিটেড বা কনকুৱেৰাৰ ক'বৰ কাৰণে তেওঁলোকে কি কৈছিলে, আছাম বুলি কৈছিলে বোলে। তো আছাম শব্দৰ পৰা আহে আছাম, এটা থিয়ৰিয়ে কয়। ঠিক আছে, আন এটা থিয়ৰিয়ে কয় থিয়ৰি অফ বড়োছ। তেওঁলোকে কি বুলি কৈছিলে এই ঠাইক, হাছম। হাছম মানে কি, হাছম মানে ল'লেণ্ড। ল'লেণ্ড বুলি কিয় কৈছে, ল'লেণ্ড বুলি কিয় কোৱা হৈছে, কিয় কৈছিলে তেওঁলোকে এই ঠাইক। यू नो दैट बोरोस हु आर द अर्लीस्ट नोन ट्राइब, सबसे पुराना ट्राइब माना जाता है बोडोस को, असम का। तो इन लोगों ने इसको लोलैंड क्यों बोला, आप एक बार इसका जियोग्राफी देख लीजिए। जियोग्राफी अलग सब जानो आमी न, অসমৰ চাৰিওফালে ইয়াতে কি আছে, আৰে ইয়াতে কি আছে, ভূটান, ভূটান ইয়াতে, অৰুণাচল ইয়াতে, নাগালেণ্ড ইয়াতে, আৰে মণিপুৰ ইয়াতে, মিজোৰাম ইয়াত, ত্ৰিপুৰা ইয়াত, মেঘালয় ইয়াতে, মাজত অসমৰ হিল ডিষ্ট্ৰিক্টছ, কাৰ্বি আংলং, নৰ্থ কাছাৰ। এতিয়া ইয়াতে এইখিনি ঠাইত কোন থাকিছিলে, বড়োছ। ঠিক আছে, ক'ত আছে এওঁলোকে, চাৰিওফালে পাহাৰে পাহাৰ, চাৰিওফালে পাহাৰে পাহাৰ, আৰু তেওঁলোকে ল'লেণ্ডত আছে। এওঁলোকে এই ল'লেণ্ডটোক কি বুলি কৈছিলে, হাছম বুলি কৈছিলে। আৰু হাছম শব্দৰ পৰা আহে আছাম। এটা থিয়ৰি হয় বাছ, নট টু মাছ ইম্পৰ্টেণ্ট। য'ৰ পৰাই নাহক কিয় আজিৰ দিনত ইয়াৰ নাম, কেতিয়াৰ পৰা এই নামটো ইউজ কৰিবলৈ আৰম্ভ কৰা যায়, এই নামটো কেতিয়াৰ পৰা ইউজ কৰিবলৈ আৰম্ভ কৰা যায়, আহোম যেতিয়াৰ পৰা আহে। ঠিক আছে, বা মেডিয়েবল সময়ৰ পৰা আসাম নামটো ইউজ কৰিবলৈ আৰম্ভ কৰা যায়। তাৰ আগতে কি ইউজ কৰা গৈছিলে, কামৰূপ, আৰু তাৰ আগতে প্ৰাগজ্যোতিষপুৰা। ঠিক আছে, ওকে। চ' লেটছ ষ্টাৰ্ট দ্য প্ৰি এনচিয়েণ্ট হিষ্ট্ৰী অফ আসাম। এতিয়া প্ৰি এনচিয়েণ্ট হিষ্ট্ৰী মানে সেই সময়ৰ কথা আমি কথা পাতিম, যি সময় যাৰ বিষয়ে জানিবৰ কাৰণে আমাৰ লগত বহুত বেছি চ'ৰ্চেছ এভেইলেবল নাই। যদি চ'ৰ্চেছ আছে তেতিয়াহ'লে মাত্ৰ এপিক্স, পুৰাণাছ, ৰামায়ণছ, তাৰ পৰা যিখিনি ইনফৰমেশ্যন পাম তাৰ পৰাই আমি পঢ়িম। তো প্ৰি এনচিয়েণ্ট সময়ত চবতকৈ পুৰণা ডাইনেষ্টি কাক বুলি জনা যায়, দানৱ ডাইনেষ্টি। তাতকৈ আগত যদি কোনোবা ডাইনেষ্টি আছিল আমি নাজানো, আমাৰ লগত চ'ৰ্চেছ এভেইলেবল নাই। আৰু দানৱ ডাইনেষ্টিৰ প্ৰথমজন ৰজা কোন আছিল, মহিৰংগা দানৱ। Mahiranga Danav. This is the first known dynasty of Assam, and Mahiranga Danav was the first known ruler of this dynasty. Mahiranga Danav. এতিয়া এওঁৰ বিষয়েও বহু বেছি ইনফৰমেশ্যন এভেইলেবল নাই আমাৰ লগত।
যিখিনি আছে চাই লওঁ যে হি ৱাজ দ্য আৰ্লিয়েষ্ট নন কিং অফ আছাম, চবতকৈ পুৰণা ৰজা বুলি জনা যায়। ইয়াতকৈ পুৰণা যদি কোনোবা আছিল আমাৰ লগত চ'ৰ্চেছ এভেইলেবল নাই। আৰু তেওঁ কি কৰিছিলে, নিজৰ কেপিটেল বনাই ৰাখিছিল ক'ত, মৈৰাং পৰ্বতত, যাক বুলি কোৱা যায় মৈৰাংকা। তেওঁৰ কেপিটেল আছিল মৈৰাংকা। মৈৰাংকা মানে ক'ত আছে, মৈৰাং পৰ্বত। মৈৰাং পৰ্বত ক'ত আছে, খানাপাৰাৰ সেইপাৰে চালে এটা পাহাৰ দেখা পাব আপুনি। খানাপাৰাৰ পৰা এই চাইডে চালে, মেঘালয় ফালে চালে আপুনি পাহাৰ দেখা পাব। সেই পাহাৰত তাতে এটা পাহাৰ আছে যাক মৈৰাং পৰ্বত বুলি জনা যায়, গুৱাহাটীৰ ওচৰতে, ঠিক আছে। আৰু তাতে তেওঁ নিজৰ কেপিটেল বনাই ৰাখিছিলে। এতিয়া হি ইজ ন'ন এজ, হি ৱাজ আ কিৰাতা চিফ। কিৰাতা চিফ, এতিয়া কিৰাতা শব্দৰ অৰ্থ কি, কিৰাতা মানে কি? কিৰাতা মানে হ'ল, য়েছ, সেইসকল মানুহ যি পাহাৰৰ ওপৰত থাকে, যাৰ টেৰিটৰি পাহাৰৰ ওপৰত থাকে। পিপল হু হেড দেয়াৰ টেৰিটৰি অন দ্য মাউণ্টেইনছ, যাৰ টেৰিটৰি পাহাৰৰ ওপৰত থাকে তেওঁলোকক কিৰাতা বুলি কোৱা যায়। আৰু তেওঁ কি আছিল, কিৰাতাসকলৰ চিফ আছিল বুলি কোৱা যায়, ঠিক আছে। বাছ আমাৰ লগত এইখিনিয়ে ইনফৰমেশ্যন এভেইলেবল এবাউট দ্য মৈৰাংগা দানৱ। ইয়াতকৈ বেছি ইনফৰমেশ্যন আমাৰ লগত এভেইলেবল নাই মৈৰাংগা দানৱৰ, ঠিক আছে। এটা কি ক'লোঁ যে ফাৰ্ষ্ট ন'ন কিং হয়, আৰ্লিয়েষ্ট ন'ন কিং হয়। তেওঁৰ কেপিটেল ক'ত আছিল, মৈৰংকা, ঠিক আছে। এণ্ড হি ৱাজ আ কিৰাতা চিফ। আৰু এটা আমি ক'ব পাৰোঁ যে most probably, কিয়নো ইয়াৰো কোনো চ'ৰ্চ এভেইলেবল নাই, কিন্তু most probably he was a নন আৰিয়ান। নন আৰিয়ান মানে কোন, আৰিয়ান মানে কোন, হু আৰ দি আৰিয়ানছ? হিষ্ট্ৰীত পঢ়িছে, ইণ্ডিয়ান হিষ্ট্ৰীত আৰিয়ানছ কাক কোৱা যায়? বেদিক এজৰ সময়ত, বেদিক এজৰ পিছত, বেদিক এজৰ সময়ত ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ডিক্লাইন কৰাৰ পিছত দ্য ইণ্ডো আৰিয়ান, ইণ্ডো আৰিয়ান স্পিকিং পিপল এটা ট্ৰাইব হয় যিটো ইণ্ডিয়াত মাইগ্ৰেট কৰি আহিছিলে, সপ্ত সিন্ধু ৰিজনত মাইগ্ৰেট কৰি আহিছিলে, চেণ্ট্ৰেল এছিয়াৰ পৰা ইণ্ডিয়ালৈ মাইগ্ৰেট কৰি আহিছিলে। তেওঁলোকে ইয়াতে অহাৰ পিছত ইয়াতে নতুন কালচাৰ আৰম্ভ হয়, বেদাস ডেভেলপমেণ্ট কৰিবলৈ আৰম্ভ কৰা যায় ইয়াতে, ঠিক আছে। বেলেগ বেলেগ বেদাস, ঋগ্বেদা, সামবেদা, অথৰ্ববেদা, যজুৰ্বেদা, আৰু ইয়াতে বেদিক কালচাৰ আৰম্ভ হয় আৰু স্প্ৰেড হয়। মানে আৰিয়ানছ মানে কোন, দোজ হু মাইগ্ৰেটেড টু ইণ্ডিয়া। নন আৰিয়ান মানে কোন তেতিয়াহ'লে? আৰে যোন ইয়াতে অলৰেডি আছিলে, যোন মাইগ্ৰেট কৰি অহা নহয়, ঠিক আছে। most probably মৈৰাংগা দানৱ was also a non Aryan। নন আৰিয়ান মানে কি, যে বাহিৰৰ পৰা মাইগ্ৰেট কৰি অহা নহয়, তেওঁ ইয়াৰে আছিলে, তেওঁ ইয়াৰে আছিলে। কিয় আমি most probably কিয় কৈ আছোঁ, কাৰণ যিমানখিনি আমি আৰিয়ানছ পাওঁ, আৰিয়ানছ ইউজুৱেলি ডু নট ইউজ দ্য টাইটেল দানৱ। আৰিয়ানসকলে দানৱ টাইটেল ব্যৱহাৰ নকৰে, বা আৰিয়ানসকলে আসুৰা টাইটেল ইউজ নকৰে, নামৰ লগত আসুৰা নিলিখে আৰিয়ানসকলে। মৈৰাংগা দানৱ, তেওঁৰ টাইটেলে দানৱ। মৈৰাংগা দানৱৰ পিছত আমি আৰু যিখিনি ৰজা পাওঁ, হটকাসুৰা, সাম্বাসুৰা, ৰত্নাসুৰা, ঘটকাসুৰা, এওঁলোকৰ নামৰ লগত কি আছে, আসুৰা, ঠিক আছে, আসুৰা। তো এই দুইটা ৰিজনৰ কাৰণে আমি ক'ব পাৰোঁ যে most probably he was a non-Aryan. Now Mairanga Danav was succeeded by Hatakasura, Sambasura, Ratnasura and Ghatakasura. Ghatakasura. এতিয়া এই দানৱ ডাইনেষ্টিত যেতিয়া ঘটকাসুৰে ৰুল কৰি আছিলে অসমত, প্ৰাগজ্যোতিষপুৰত, যেতিয়া দানৱ ডাইনেষ্টিত ঘটকাসুৰে ৰুল কৰি আছিল, তেতিয়া দেৱভূমি, দেৱভূমি বুলি কওঁ আমি ন, উত্তৰ প্ৰদেশ, বিহাৰ, তাৰ পৰা কোন আহে, নৰকাসুৰ, নৰকাসুৰ, তেওঁ ইয়ালৈ আহে
আহি ঘটকাসুৰক তেওঁ মাৰি দিয়ে আৰু ঘটকাসুৰক মাৰি দিয়াৰ পিছত তেওঁ ইয়াতে নতুন ডাইনেষ্টি আৰম্ভ কৰে নন এজ ভৌমা ডাইনেষ্টি তো দানৱ ডাইনেষ্টি এইখিনিতে শেষ নেক্সট আমি পাওঁ কি ভৌমা ডাইনেষ্টি পিকচাৰ দেখো এতিয়া ভৌমা ডাইনেষ্টি এই ডাইনেষ্টিৰ নাম ভৌমা কিয় পৰিলে ভৌমা বুলি কিয় কোৱা যায় এইটো বুজিবৰ কাৰণে আমি কি চাব লাগিব যে নৰকাসুৰৰ জন্ম কেনেকৈ হৈছিলে হাউ নৰকাসুৰ ৱাজ বৰ্ন চ' আৰে মই যেতিয়া পালোঁ মোকে হাঁহি উঠিলে তেওঁৰ জন্ম কেনেকৈ হৈছিল নৰকাসুৰৰ জন্ম যদি চাওঁ আমি হি ৱাজ বৰ্ন অফ আৰ্থ ভূমি মাটিৰ পৰা কেনেকৈ জন্ম হ'ল যে বিষ্ণুজীয়ে কি কৰে মাটিৰ পুতলা বনায় প্ৰথমে তাৰপিছত তপস্যা কৰিবলৈ বহে আৰু তপস্যা কৰি 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 সেই মাটিৰ পুতলাতে জান সোমাই দিয়ে তাৰ পৰাই ওৰ জন্ম হৈছিল নৰকাসুৰৰ শুনিলে কেনেকুৱা লাগে এনেকুৱা হয় নেকি সেইকাৰণেতো ইয়াক এই হিষ্ট্ৰীক আমি কি কৈছোঁ মাইথলজিকেল মিথ বুলি কৈ আছোঁ আমি এই হিষ্ট্ৰীটো যিটো পঢ়ি আছোঁ ইয়াক আমি কি বুলি কৈছোঁ মিথ বুলি কিয় কৈ আছোঁ কিয়নো ইয়াৰ কোনো সত্যতা নাই ঠিক আছে মাইথলজিকেল হিষ্ট্ৰী বুলিও কোৱা যায় ইয়াক he was also called as Bhoma why because he was born of earth mother earth পৃথিৱী ভূমি অসমীয়াত ভৌমি সেই ভৌমি শব্দৰ পৰাই ভৌমা শব্দটো আহিছে ঠিক আছে ভৌমা ডাইনেষ্টি তেওঁ যিটো ডাইনেষ্টি এষ্টাব্লিছ কৰে তাক ভৌমা বুলি কোৱা যায় he was born of mother earth পৃথিৱী through the born incarnation of Vishnu ঠিক এতিয়া এনেকৈ কোৱা যায় যে যেতিয়া নৰকাসুৰ ইয়ালৈ আহিলে তেওঁ কি करे याते घटकासुर को वो मार देते हैं सबसे पहले और यहाँ पर नया डायनेस्टी बना लेते हैं अब he was the first ruler to introduce the Aryan culture at प्रागज्योतिषपुरा वो पहले रूलर है जो प्रागज्योतिषपुर में आर्यन कल्चर को इंट्रोड्यूस करते हैं ठीक है अब लिखा है क्या यहाँ पर हाँ तो लिखा है अब কোৱা যায় এনেকুৱা যে যেতিয়া তেওঁ ইয়ালৈ আহিছিলে তেওঁ বহুত ভাল আছিলে স্বভাৱবোৰ তেওঁ কামাখ্যা মাক পূজা কৰিছিলে কামাখ্যা মাক আগতে তেওঁ পূজা কৰিছিল ভাল ভাল কামবোৰ কৰিছিলে নিজৰ কিংডমত কিন্তু পিছত গৈ কি হয় আৰু এজন ৰজা আমি পাওঁ সেই সময়তে কণ্টেম্পৰেৰী যেতিয়া ইয়াতে কোন আছিল নৰকাসুৰ এই ঠাইতে গুৱাহাটী আজিৰ দিনত গুৱাহাটী ধৰি লওক নৰকাসুৰ সেই কণ্টেম্পৰেৰী সময়ত ইয়াতে মানে তেজপুৰ শোণিতপুৰ তাতে আৰু এজন ৰজা আছিল কোন বানাসুৰ ঠিক তেওঁ অসুৰ আছিলে বানাসুৰ এতিয়া এওঁৰ লগত লগ লাগি এওঁৰো স্বভাৱ লাহে লাহে বেয়া হ'বলৈ আৰম্ভ কৰে বোলে প্ৰথমেতো তেওঁ কামাখ্যা মাক পূজা কৰিছিলে কিন্তু পিছত গৈ তেওঁ কামাখ্যা মাক প্ৰপ'জ কৰে যে मुझे आपसे शादी करना है এতিয়া कामाख्या माँ गम पाए ये तो मेरा भक्त है मेरा पूजा किया करता है मैं डायरेक्टली मना नहीं कर सकती तो कामाख्या माँ बोलती है कि ठीक है मैं आपसे शादी करूंगी लेकिन एक शर्त है किस तरीके का शर्त कि अगर आपने मेरे लिए एक रात के अंदर नीलाचल पर्वत के ऊपर मंदिर बना दिया तो मैं आपसे शादी करूंगी अब बेचारे प्यार में पागल नरकासुर बनाना शुरू किया मंदिर बनाते बनाते ये पर्वत के ऊपर मंदिर बना रहे हैं तो मंदिर बनाने के लिए सबसे पहले तो क्या पुखरी बनवाया उन्होंने टैंक ठीक है ही कंस्ट्रक्टेड ए टैंक फिर मंदिर बनाना शुरू किया वो मंदिर बना के खत्म भी कर दिया उसने लगभग खत्म हो गया था और मंदिर तक पहुंचने के लिए रास्ता बना रहे थे सीढ़ी बना रहे थे रास्ता बना रहे थे এতিয়া কামাখ্যা মাই যেতিয়া গম পায়
লা ই যদি ৰাতিৰ ভিতৰত কমপ্লিট কৰি দিয়ে মই বিয়া পাতিব লাগিব। তো মিছাতে তেওঁ কি কৰে এটা কুকুৰা এটাক ডাক দিব দি দিয়ে, কুকুৰাই ডাক দিলে মানে ৰাতিপুৱা হৈ গ'ল, মানে টাস্ক ইনকমপ্লিট। মিছাতে এটা কুকুৰা এটাক ডাক দিব দি দিয়ে, কুকুৰাই গৈ ডাক দি দিলে ৰাতিপুৱা হৈ গ'ল, মানে কমপ্লিট হোৱা নাই টাস্ক, বাচি গ'ল বাচি গ'ল। তো খঙতে নৰকাসুৰে সেই কুকুৰাক তাতে কাটি পেলাই দিয়ে বোলে। সেই জায়গাটো আজিও আছে কুকুৰা কাটা, যেতিয়া আপুনি কামাখ্যা মন্দিৰ যায় ৰাস্তাত পায় আপুনি কুকুৰা কাটা বুলি, ठीक है। तो वट एवर जो भी हो, उन्होंने पहली बार क्या किया, ही कंस्ट्रक्टेड अ टैंक, अ रोड टू द टेम्पल एंड কামাখ্যা মন্দিৰ পোন প্ৰথমবাৰৰ বাবে এও বনোৱাইছিল। দ্বিতীয়বাৰ নেক্সট টাইম কোনে বনালে, নৰনাৰায়ণ। তৃতীয়বাৰ প্ৰেজেণ্ট ডে আজিৰ যিটো ষ্ট্ৰাকচাৰ এইটো কোনে বনোৱাইছিল, কোন নহয়, এই নৰকাসুৰে বনোৱাটো পিছত আকৌ বনোৱাই নৰনাৰায়ণে, কিন্তু নৰনাৰায়ণে বনোৱা ভাঙি দিয়ে, এটা কালা পাহাৰ বুলি এজন আছিলে, কালা পাহাৰে ভাঙি দিয়ে, তাৰপিছত আকৌ এবাৰ বনোৱা যায় প্ৰেজেণ্ট ডে ষ্ট্ৰাকচাৰ। কোনে বনোৱাইছিল, আৰে নহয় চাই ল'ব, আজি ৰিচাৰ্চ কৰিব, ঠিক আছে। প্ৰেজেণ্ট ডে ষ্ট্ৰাকচাৰ অফ কামাখ্যা টেম্পল ৱাজ কনষ্ট্ৰাক্টেড বাই, ৰিচাৰ্চ কৰিব আজি ঘৰত গৈ। সব বস্তু যদি মই কৈ দিওঁ তেতিয়াহ'লে আপোনালোকে তো পঢ়াই বন্ধ কৰি দিব। অ'কে, এতিয়া নৰকাসুৰৰ এই এট্ৰচিটিছবোৰ গম পায় কোনে, কৃষ্ণজী। যেতিয়া কৃষ্ণজীয়ে নৰকাসুৰৰ এই एट्रोसिटीजবোৰ, अरे भगवान को जाके प्रपोज कर दिया इसने, तो কৃষ্ণজী আহি যায় এওক মাৰিবৰ কাৰণে, কৃষ্ণজী আহি যায় এওক মাৰিবৰ কাৰণে। এণ্ড লৰ্ড কৃষ্ণ কেম টু কিল নাৰাকা। যেতিয়া ইয়াৰ পৰা আৰু কিছুমান প্ৰশ্ন বনি যাব পাৰে, ৱেন লৰ্ড কৃষ্ণ কেম টু কিল নাৰাকা, হিজ হৰ্চেছ টুক ৰেষ্ট এট, তেওঁ এটা জায়গাত ৰেষ্ট কৰিছিল গুৱাহাটী আহি পোৱাৰ আগতে। ক'ত ৰেষ্ট কৰিছিলে, হিজ হৰ্চেছ টুক ৰেষ্ট এট, নামটো শুনিছে, অশ্বক্লান্ত। অশ্ব মানে ঘোঁৰা, ক্লান্ত মানে ক্লান্ত, ক্লান্ত মানে আরে রেস্ট করা, जगह नाम है यार, हाँ जहाँ पर कृष्ण जी आके थोड़ा रेस्ट किए थे, ठीक है, उनके घोड़े ने, उसी जगह का नाम ही अश्वक्लांत है। এতিয়া ইয়াতে ৰেষ্ট কৰাৰ পিছত যেতিয়া গম পায় নৰকাসুৰক মাৰিবলৈ আহিছে কোনোবা, নৰকাসুৰে নিজৰ জেনেৰেলক পঠিয়াই দিয়ে, যাৰ নাম আছিলে কি, মুৰু। মুৰু প্ৰথমে লৰ্ড কৃষ্ণই মুৰুক মাৰি দিয়ে, ঠিক, তাৰপিছত আহি নৰকাসুৰকো মাৰি দিয়ে। নৰকাসুৰক মাৰি দিয়াৰ পিছত এওঁৰ সন, যাৰ নাম আছিলে ভগদত্ত, ভগদত্তক ভৌমা ডাইনেষ্টিৰ ৰজা বনাই ৰাখি দিয়ে, ঠিক আছে। সো লৰ্ড কৃষ্ণ কিল্ড নৰকাসুৰ এণ্ড প্লেসড হিজ সন ভগদত্ত অন দ্য থ্ৰোন। ইয়ালৈকে ঠিক, ওকে। দেন নেক্সট ভৌমা ডাইনেষ্টিৰ নেক্সট ৰজা কোন, ভৌমা ডাইনেষ্টিৰ নেক্সট ৰজা भगदत्त। भगदत्त, এতিয়া भगदत्त वो राजा है जिनके समय में क्या हुआ था, अरे महाभारत का युद्ध, ठीक है, और इन्होंने भी इस लड़ाई में पार्टिसिपेट किया था। भगदत्त जिनकी बेटी का नाम था भानुमति, और इन्होंने अपनी बेटी को शादी कर दिया था दुर्योधन के साथ, ठीक। तो ये वो राजा है जिनके समय में द फेमस महाभारत या फिर कुरुक्षेत्र की लड़ाई हम कहते हैं, किस किस के बीच हुआ था, कार मदद হৈছিলে, কৌৰৱ আৰু পাণ্ডৱ। আৰু এওঁ কাৰ হৈ পাৰ্টিচিপেট কৰিছিলে, কিয়,
কৌৰৱৰ হৈ তেওঁ পাৰ্টিচিপেট কৰিছিলে এই যুদ্ধত। এতিয়া এওঁ বোলে ইমান শক্তিশালী আছিলে যে কোনেও এওঁ হৰাবই নোৱাৰে। হি ইজ অলছ' ৰিফাৰ্ড টু এজ, বেলেগ বেলেগ নামেৰে জনা যায় তেওঁক, বেলেগ বেলেগ উপাধিৰে, যে নট ইনফেৰিয়াৰ টু দ্য চক্ৰ ইন দ্য বেটেল। এই বেটেল ফিল্ডত বিষ্ণুৰ এই চক্ৰটোৱে তেওঁক হৰাব নোৱাৰে বোলে। মাইটি কিং অফ দ্য লেচা, লেচা মানে এটা ট্ৰাইব, এই লেচা ট্ৰাইবৰ এটা মাইটি কিঙো জনা যায়, মাইটি কিং বুলিও জনা যায়। বা দ্য বেষ্ট ৱেল্ডিয়াৰ অফ দ্য এলিফেণ্ট স্কোৱাড, তেওঁ হাতীৰ ওপৰত উঠি যুদ্ধ কৰিছিলে বোলে, আৰু এলিফেণ্ট স্কোৱাডৰ বেষ্ট ৱেল্ডিয়াৰ মানা যায় তেওঁক। তেওঁৰ হাতীৰ নাম কি আছিলে? তেওঁৰ হাতীৰ নাম আছিল সুপ্ৰতীকা। আৰু এই যুদ্ধত কোনেও হৰাব পৰা নাছিল, বহুকেইজনে চেষ্টা কৰি আছিল। লাষ্টত কোনে মাৰে তেওঁক? অৰ্জুন। কেনেকৈ? কাহিনীটো গম পায়? He was killed by Arjuna in the battle of Kurukshetra. অৰ্জুনেও বহুত চেষ্টা কৰি আছিল মাৰিবৰ কাৰণে, কিন্তু পাৰা নাছিলে। লাষ্টত অৰ্জুনক কোনে উপায় দিয়ে? কেনেকৈ? কি উপায় দিছিলে গম নাপায়? এওঁ বহুত বুঢ়া হৈ গৈছিল, বহুত বুঢ়া হৈ গৈছিল তেওঁ। তেওঁৰ চকুৰ ওপৰৰ পৰা এইবোৰ ৰিংকলছবোৰ তলত পৰি গৈছিলে, কিন্তু তেওঁ কেনেকৈ যুদ্ধ কৰি আছিল? মাথাত এটা ফেটা বান্ধি লৈছিলে তেওঁ, ফেটা বান্ধি হ'লেও তেওঁ যুদ্ধ কৰি আছিল। কোনেও হৰুৱাব পৰা নাছিলে। লাষ্টত শ্ৰীকৃষ্ণ তেওঁৰ ওচৰত গৈ কয়, যদি ভগদত্তক মাৰিব লাগে তেতিয়াহ'লে প্ৰথমে তাৰ ফেটাটো ছিঙি ল, ফেটা খুলি দে, ফেটা খুলিলে মাৰিব পাৰি। ফেটা খুলিলে কি হ'ব? এই ৰিংকলছ তলত পৰি যাব, এনেকৈ চকু ঢাক খাই যাব, দেখা নাপাব, তাৰপিছত তই মাৰিব পাৰিবি। যেতিয়া কৃষ্ণজীয়ে বুদ্ধি দিয়ে তো অৰ্জুনে য়েল্লো হেড শ্বট। ঠিক আছে? চ' হি ৱাজ কিল্ড বাই অৰ্জুন ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ। এতিয়া ইয়াৰ পিছত ভগদত্তৰ পিছত কোন আহে ৰজা? কোনোবাই কয় বজ্ৰদত্ত বুলি। ঠিক আছে, কিন্তু তাৰো আমাৰ লগত কোনো চ'ৰ্চ এভেইলেবল নাই, বা বজ্ৰদত্তই ৰুল কৰাৰ সময়ত কি কি হৈছিলে সেইবোৰ ইনফৰমেশ্যনছ নট এভেইলেবল উইথ আছ। ঠিক আছে, তো ইয়াৰ পিছত অসমত প্ৰথমেতো আমি কি পালোঁ? এই ঠাইৰ কথা কৈ আছোঁ, এই ঠাই মানে প্ৰেজেণ্ট ডে গুৱাহাটী। প্ৰথমে ইয়াতে আমি কি পালোঁ? দানৱ ডাইনেষ্টি। দানৱ ডাইনেষ্টিৰ পিছত পালোঁ আমি ভৌমা ডাইনেষ্টি। ভৌমা ডাইনেষ্টিৰ দুজন ৰজাৰ বিষয়ে জানিলোঁ, নৰকাসুৰ আৰু ভগদত্ত। এতিয়া ভগদত্তৰ পিছত কোনোবাই কয় বজ্ৰদত্ত বুলি, কিন্তু চ'ৰ্চেছ এভেইলেবল নাই। একেবাৰে আমি এই ঠাইৰ বিষয়ে কেতিয়া গম পাম? 4th century AD। ইয়াৰ মাজত কি হ'ল আমাৰ লগত নাই ইনফৰমেশ্যনছবোৰ। 4th century AD-তহে গৈ আমি ইনফৰমেশ্যন পাবলৈ আৰম্ভ কৰোঁ। ঠিক আছে, এতিয়া যদি আমি অসমৰ বেলেগ ঠাইৰ বিষয়ে কথা পাতোঁ, তেতিয়াহ'লে নেক্সট কোন? বিস্মক। বিস্মক, ইয়াতেও কাহিনী পাম আমি। কোনটো ঠাইৰ কথা? ক'ত আছিল বিস্মকে? ক'ত ৰুল কৰিছিলে? প্ৰেজেণ্ট ডে শদিয়া। ঠিক আছে, তো হি ৱাজ দ্য ৰুলাৰ অফ বিদৰ্ভা। এই জেগাটোক কি বুলি কোৱা যায়? বিদৰ্ভা কিংডম বুলি জনা যায়। আৰু বিদৰ্ভা কিংডমৰ ৰজা আছিল বিস্মক। ঠিক আছে, হুজ কেপিটেল ৱাজ, এওঁৰ কেপিটেল আছিল কুন্দিনা। কুণ্ডিল নদীৰ ওচৰত, আজিও এই নদীটো আছে, কুণ্ডিল ৰিভাৰ। কুণ্ডিল নদীৰ ওচৰত তেওঁ নিজৰ কেপিটেল বনাইছিল, অন দ্য নৰ্থ বেংক অফ দ্য কুণ্ডিল ৰিভাৰ। ঠিক আছে, এতিয়া এওঁৰ ছোৱালী কি নাম? रुक्मिणी। एवं सवाली रुक्मिणी जो बहुत सुंदर थी, जो किससे प्यार करती थी? कृष्ण जी से। कृष्ण जी भी इनसे प्यार करते थे, है ना? तो एवं रुक्मिणी की বিচাৰিছিলে তেওঁ কৃষ্ণজীৰ লগত বিয়া হোৱাটো, কিন্তু ভীষ্মকে নিদিয়ে। ভীষ্মকে কি কৰে? নিজৰ रुक्मिणीৰ বিয়া ফিক্স কৰি দিয়ে কাৰ লগত? शिशुपाला। इतने जब ये बात पता चली कृष्ण जी को, आ जाते हैं अपना घोड़ा लेकर, मथुरा से घोड़े में रथ लेकर आ गए रुक्मिणी को लेने। यहाँ आते ही उनके 5 बेटे मार दिया, 5 बेटे को, भीष्मक को भी मार दिया और शिशुपाला को भी मार दिया, और रुक्मिणी को लेकर यहाँ से फरार हो गए। ठीक है, यही कहानी टू আমি কি বুলি জানো, কি বুলি মেনশন পাওঁ আমি? रुक्मिणी हरण। रुक्मिणी हरण বুলি আমি এই কাহিনীটো আমি মেনশন পাওঁ। ঠিক আছে, এতিয়া আজিৰ দিনত অসমৰ ট্ৰাইব কোনটো?
the Sutiyas who claim their descent from Bhishmak. তেওঁলোকে কি কয় যে আমি ভীষ্মকৰ সন্তান বুলি কয়, ঠিক আছে। They claim their descent from the Sutiyas, ঠিক। And যদি আমি আৰু চাওঁ, মই অলৰেডি মেনশ্যন কৰিছিলোঁ কাৰ বিষয়ে, Asura dynasty, that is বানাসুৰ। অসমত আমি বান ৰজা বুলি কওঁ, যাৰ কেপিটেল ক'ত, শোণিতপুৰ, প্ৰেজেন্ট ডে তেজপুৰ। এণ্ড হি ৱাজ কণ্টেম্পৰেৰী টু নৰকা। ডেট মিনছ যেতিয়া ইফালে গুৱাহাটীত নৰকাসুৰ আছিলে, ইয়াতে নৰকাসুৰ, তো ইয়াতে বানাসুৰ। ইয়াতে আমি আৰু এটা কাহিনী পাওঁ কি, ইহঁৰ ছোৱালী উষা, আৰু ইয়াতে কাহিনী কেনেকুৱা যে উষাৰ এজনী লগৰী আছিলে, কি, চিত্ৰলেখা। She was a painter and যাদুকৰ also. এদিন বোলে সপোনত উষাই এটা ধুনীয়া ৰাজকুমাৰক দেখা পায়, আৰু ভাল পায়, সপোনতে ভাল পায়। ৰাতিপুৱা উঠি নিজৰ লগৰীক কয় যে ऐसा ऐसा मुझे सुंदर राजकुमार दिखाई दिया। তো তেওঁ চিত্ৰলেখা পেইণ্টাৰ আছিল, পেইণ্টিং কৰিছিলে, ড্ৰয়িং বনালে। তো বনোৱাৰ পিছত কয় যে আৰে ये तो कौन है, अनिरुद्ध है। कौन है अनिरुद्ध? ग्रैंडसन ऑफ कृष्णा, কৃষ্ণৰ গ্ৰেণ্ডसन। এতিয়া তেওঁ নিজৰ যাদুৰে অনিৰুদ্ধক নিজৰ তাৰ ওচৰলৈ আনি দিয়ে, চিত্ৰলেখাই যাদুৰে আনি দিয়ে চিত্ৰলেখা। এতিয়া এওঁ দুজনে নিজক দেখে, ভাল পাই লয় দুইটাই इमीडिएट। और दोनों क्या करते हैं, वहीं पर गंधर्व विवाह। गंधर्व विवाह माने, गंधर्व विवाह माने अरे अपने माता पिता का अनुमति लिए बिना चुपके से शादी करना। इन लोगों ने शादी कर लिया चुपके से। और जब ये बात पता चला बानासुर को, तो इमीडिएटली बानासुर ने दोनों को बंदी बना लिया, उषा और अनिरुद्ध को, दोनों को। उषा को कहां पर, तेजपुर। कहां पर, अरे এটা পাহাড়, অগ্নিগড় পাহাড়ত। আৰু অনিৰুদ্ধক তাৰ পৰা অলপমান দূৰত আৰু এটা পাহাড় আছে, তাতে দুইজনক দুটা পাহাড়ত বন্দী বনাই ৰাখি দিলে। এতিয়া বানাসুৰ, who was a great devotee of Lord Shiva, তেওঁ শিৱজী ভক্ত আছিল, তেওঁ পূজা কৰিছিল সদায়। আৰু অনিৰুদ্ধ গ্ৰেণ্ডফাদাৰ यानी कि কৃষ্ণজী। এতিয়া যেতিয়া এই কথা কৃষ্ণজীয়ে গম পায় তেওঁৰ নাতিয়েকক কোনোবাই বন্দী বনাই থৈছে, তেওঁ আহি যায় নাতিয়েকক এৰুৱাবৰ কাৰণে। কৃষ্ণজী আহি গ'ল ইফালৰ পৰা অনিৰুদ্ধক বচাবৰ কাৰণে। আৰু এই কথা গম পালে কোনে, বানাসুৰে। যেতিয়া বানাসুৰে গম পালে যে তেওঁক মাৰিবৰ কাৰণে আহি আছে কোনোবা, তো বানাসুৰে কি কৰে, নিজৰ ভগৱানক মাতে, মানে শিৱজীক মাতে তেওঁক বচাবৰ কাৰণে। ইফালৰ পৰা আহি আছে কৃষ্ণজী, ইফালৰ পৰা আহি আছে শিৱজী। আৰু তেজপুৰত কি হয়, শিৱজী আৰু কৃষ্ণজীৰ মাজত ফাইট হয়, যুদ্ধ হয়। এনেকুৱা এটা যুদ্ধ য'ত মানে কোৱা যায় যে গোটেই ৰাস্তাটো তেজেৰে ভৰি পৰি গৈছিল। সেইকাৰণে জাগাৰ নাম কি পৰিলে, তেজপুৰ বুলিও কোৱা যায়। এই যুদ্ধত কি কৰে, কৃষ্ণজীয়ে অনিৰুদ্ধক ইয়াৰ পৰা ওলাই লৈ গুচি যায়, ঠিক আছে। তো এইটো যিটো যুদ্ধ কৃষ্ণজী আৰু শিৱজী, এই যুদ্ধক কি বুলি জনা যায়, হৰ হৰিৰ যুদ্ধ। হৰ হৰিৰ যুদ্ধ বুলিও, হৰ মানে হৰ আৰু হৰি মানে কৃষ্ণজী আৰু শিৱজীৰ যুদ্ধ বুলিও জনা যায়। ইজ নেৰেটেড ইন আছামিজ পলিটিকেল ৱৰ্ক কুমাৰহৰণ বাই শংকৰদেৱা। এতিয়া বানাসুৰৰ আৰু এজন গ্ৰেণ্ডছন আছিলে, যাৰ নাম কি, ভালুক। ভালুক। আৰু ভালুকে কি কৰে, নিজৰ কেপিটেলটো বনাই ৰাখে ক'ত, ভালুকপুং। নাম শুনিছে আপোনালোকে, ভালুকপুং, অৰুণাচল। ভালুকপুঙত নিজৰ কেপিটেল বনায়। হি ৱাজ দ্য গ্ৰেণ্ডছন অফ বানাসুৰ এণ্ড হি মেড হিজ কেপিটেল এট ভালুকপুং। আৰু আজিৰ দিনতো যদি আমি ভালুকপুং অৰুণাচলত যাওঁ, এটা ট্ৰাইব পাওঁ
Aka tribe of Arunachal Pradesh claim their descent from Bhaluk. মানে কয় যে তেওঁলোক কোন হয় ভালুকৰ সন্তান হয় বুলি কয় ঠিক আছে so that's all about the mythological history of Assam আমি যদি অসমৰ mythological history চাওঁ আমি এইখিনিয়ে মাত্ৰ পাওঁ ইয়াতকৈ আৰু বেছি ইনফৰমেশন আমাৰ লগত अवेलेबल নাই কি পালো আমি কি পালো ইয়াতে প্ৰথমে দানৱা ডাইনেষ্টিৰ ৰুলাৰবোৰ যেনেকৈ মহিৰাংগা দানৱ হটকাসুৰা সাম্বাসুৰা ৰত্নাসুৰা আৰু ঘটকাসুৰা he was overthrown by Narakasur he was overthrown by Naraka and founded a new dynasty known as Bhoma dynasty Narakasur আৰু ভগদত্ত ইয়াতে আমি পালো আসুৰা ডাইনেষ্টি যত ৰজা আছিল বানাসুৰ আৰু লগতে আমি চালো ভালুকৰ বিষয় আৰু ইয়াতে আমি পালো বিদৰ্ভা কিংডম আৰু বিদৰ্ভা কিংডমৰ ৰজা ভীষ্মক দ্যাটস অল আৰু বাকিখিনি জায়গাত কি আছিল আমাৰ লগত কোনো সোর্স অফ ইনফরমেশন अवेलेबल নাই ঠিক আছে এতিয়া আমি ইনফরমেশন বা সোর্সেস কেতিয়াৰ পৰা পাবলৈ আৰম্ভ কৰো মই কৈছিলো 4th century AD ৰ পৰা 4th century AD যত আমি এটা কি পালো প্ৰথম ইনস্ক্ৰিপশন আমি ক'ব পাৰো দ্যাট ওয়াজ দা এলাহাবাদ পিলার প্ৰশস্তি যত আমি কামৰূপৰ নাম মেনশন পাওঁ ঠিক আছে যে কোৱা যায় যে কামৰূপ was a frontier kingdom বুলি মেনশন কৰা আছে ঠিক এলাহাবাদ পিলার প্ৰশস্তিত যত সেই সময়ত অসমত এটা ডাইনেষ্টি আছিল সেই ডাইনেষ্টিটোক আমি কি বুলি জানো প্ৰথম ডাইনেষ্টিটো বৰ্মন ডাইনেষ্টি ঠিক আছে বৰ্মন ডাইনেষ্টি সো ডাইনেষ্টিৰ ফাউন্ডার কোন ইট ওয়াজ দা পুষ্য বর্মন who was the founder of this Burman dynasty and he assumed the title Maharaja Dhiraj to ki title assume korisile Maharaja Dhiraj mane ki implies that Maharaja Dhiraj meaning ki hoy that he was an independent ruler kun karo adhinot nasil teo independent asile junu raja hai Maharaja Dhiraj title use kore mane ki je teo ejon independent ruler hoy thik ase implies that he was an independent ruler আৰু ইয়াৰ বিষয়ে আমি কত মেনশন পাওঁ ইন দা এলাহাবাদ পিলার প্ৰশস্তি অফ কাৰ হয় এলাহাবাদ পিলার টু গুপ্তা ডাইনেষ্টি রুলার সমুদ্রগুপ্তার দ্য নেম অফ কামরূপা অকার এজ এ ফ্রন্টিয়ার কিংডম এন্ড কামৰূপ কিংডমৰ লগত আৰু কিছুমান কিংডমৰ নামও আমি মেনশন পাওঁ এটো মই ফটো ইয়াতে লগাই দিছো এলাহাবাদ পিলার এই পিলারতে লিখা আছে ঠিক আছে কামৰূপ কিংডমৰ লগতে আৰু কিছুমান কিংডমৰ নাম মেনশন আছে যেনেকৈ সমতাতা এই নামবোৰ মনত ৰাখিব সমতাতা দবকা এন্ড নেপাল হুজ কিংস owed allegiance to the সমুদ্রগুপ্ত ইয়াৰ এই কিংডমৰ নামবোৰ কি বুলি মেনশন কৰা আছে এই কিংডমৰ ৰজাবোৰে সমুদ্রগুপ্তাৰ লগত কিবা এলিজেন্স কিবা এটা কনফ্লিক্ট চলি আছিল সেই কাৰণে পিলাৰত তেওঁলোকৰ নাম মেনশন আছে although the name of the king was not mentioned in the Allahabad pillar মানে ৰজাৰ নাম মেনশন নাছিলে পুষ্য বৰ্মন বুলি ঠিক আছে তাতে খালি কিংডমৰ নামহে মেনশন পাওঁ আমি কিন্তু আমি সেই সময়ছোৱাত যদি চাওঁ কোন ৰজা আছিল সেই সময়ছোৱাত পুষ্য বৰ্মনে ৰজা আছিল হু was the founder of this Burman dynasty ঠিক আছে he was succeeded by his son Samudra Burman but not too much important from our exam perspective sorry Samudra Burman who also assumed the title Maharaja Dhiraj but next is important for us এটা কথা আপোনালোকে জানেনে যে আমি কেনেকৈ ডিসাইড কৰো যে কোনজন ৰজা ইম্পৰ্টেন্ট হয় বা নহয় কেনেকৈ আমি ডিসাইড কৰো আমাৰ এক্সাম পার্সপেক্টিভৰ কাৰণে আমি পিএইচডি কৰিবলগীয়া নাই সাবজেক্টত
আমি খালি এক্সামৰ বিষয়ে চাব লাগে, এক্সামত কেনেকৈ প্ৰশ্নবোৰ সোধে সেইটোহে আমি চাব লাগে। আৰু আমি কেনেকৈ ডিচাইড কৰোঁ যে কাৰ বিষয়ে প্ৰশ্ন সুধিব পাৰে বা নুসুধিব পাৰে, কেনেকৈ ডিচাইড কৰোঁ আমি? চাব, তাৰ বিষয়ে প্ৰশ্ন সোধা যায় যাৰ সময়ত কিবা এটা ইম্পৰ্টেণ্ট হৈছিল, যেনেকৈ কিবা এটা ট্ৰিটি চাইন কৰা গ'ল, কিবা কনফ্লিক্ট হৈছিলে, নিজৰ টেৰিটৰি এক্সপাণ্ড কৰিবলৈ চেষ্টা কৰিছিলে, তাৰ বিষয়ে বেছিভাগ প্ৰশ্ন বনে। চিম্পল তাৰ বিষয়ে প্ৰশ্ন নবনে যাৰ সময়ত একো হোৱা নাছিল, বাছ নাম মাত্ৰ পঢ়িলে হৈ যাব, ঠিক। নেক্সট ইম্পৰ্টেণ্ট কিং ইজ দ্য বালাবৰ্মন ওৱান। বালাবৰ্মন ওৱান, এতিয়া এওঁৰ সময়ত কি ইম্পৰ্টেণ্ট হৈছিলে বালাবৰ্মন ওৱানৰ সময়ত? যে এওঁৰ ছোৱালী আছিল এজনী যাৰ নাম অমৃতপ্ৰভা। অমৃতপ্ৰভা, আৰু তেওঁ কি কৰিছিল, নিজৰ ছোৱালীৰ বিয়া পাতি দিছিলে কাশ্মীৰৰ এজন ৰুলাৰৰ লগত যাৰ নাম আছিলে মেঘবাহানা। মেঘবাহানা। বালাবৰ্মন ওৱান, তেওঁৰ ডটাৰ অমৃতপ্ৰভা, হু ৱাজ মেৰিড টু দ্য কিং অফ মেঘবাহানা, কিং অফ কাশ্মীৰ মেঘবাহানা। এতিয়া যেতিয়া বালাবৰ্মন ওৱানে নিজৰ ছোৱালী বিয়া পাতি পঠুৱাই দিলে কাশ্মীৰ, তেতিয়া অমৃতপ্ৰভাৰ লগত এজন টিবেটিয়ান বুদ্ধিষ্ট মংক, মানে ইয়াৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰোঁ যে এই আৰ্লি 5th century AD, আৰ্লি 5th century সময়তে অসমত বৌদ্ধিজম ফ্লৰিছ কৰিছিল, বৌদ্ধ ধৰ্ম ফ্লৰিছ কৰিছিলে, হয়নে? কেনেকৈ অনুমান কৰিছোঁ আমি যে যেতিয়া বালাবৰ্মন ওৱানে নিজৰ ছোৱালী বিয়া পাতি কাশ্মীৰলৈ পঠিয়াইছিল, ছোৱালীৰ লগত এজন টিবেটিয়ান বুদ্ধিষ্ট মংকো লগত পঠিয়াইছিল যাৰ নাম আছিলে কি? স্তোনপা। স্তোনপা, ঠিক আছে। অমৃতপ্ৰভাৰ লগত স্তোনপা দুজনে গ'ল। এতিয়া কাশ্মীৰ যোৱাৰ পিছত অমৃতপ্ৰভাই কাশ্মীৰত কি কৰে, এটা ভৱন, অসমীয়াত ভৱন বুলি কওঁ আমি, লফি বিহাৰা বা ভৱন বনোৱাই যাৰ নাম ৰাখে অমৃত ভৱন, ঠিক আছে। অমৃতপ্ৰভাই কাশ্মীৰত গৈ এটা ভৱন লফি বিহাৰা বনায় ফৰ দ্য ফৰেন মংকছ, যদি বাহিৰৰ পৰা কোনোবা যদি মংক আহে তেওঁলোকক থাকিবৰ কাৰণে এটা জাগা, ভৱন এটা বনোৱাই দিয়ে যাৰ নাম ৰাখে কি? অমৃত ভৱন। অমৃত ভৱন। আৰু স্তোনপায়েও কাশ্মীৰত গৈ কি কৰে, এটা স্তূপা বনায়। স্তূপা কি হয় জানেনে? স্তূপা মানে কি? আৰে দিস স্তূপাস আৰ দ্য ডেথ চিম্বল অফ গৌতম বুদ্ধ, য'ত গৌতম বুদ্ধৰ সমাধিৰ ওপৰত এটা ষ্ট্ৰাকচাৰ, ডম শেপ ষ্ট্ৰাকচাৰ বনোৱা যায়। কিয় বনোৱা গৈছিল স্তূপাবোৰ? টু প্ৰপাগেট দ্য আইডিয়া অফ বৌদ্ধিজম। বৌদ্ধিজমৰ আইডিয়া প্ৰপাগেট কৰিবৰ কাৰণে ঠায়ে ঠায়ে স্তূপা বনোৱা গৈছিলে। আৰে এইটো এই ষ্ট্ৰাকচাৰটো স্তূপা। প্ৰথমেতো এই স্তূপাটো গৌতম বুদ্ধ য'ত সমাধি কৰা হৈছিল তাতে বনোৱা গৈছিল। পিছত তেওঁৰ ফলোৱাৰসকলে কি কৰে, গৌতম বুদ্ধৰ লাইফৰ লগত ৰিলেটেড যিখিনি ঠাই তাতে এই স্তূপা বনায়, আৰু পিছত যিখিনি বুদ্ধিষ্ট মংক থাকে তেওঁলোকে য'ত যায় তাতে তাতে এটা এটা স্তূপা বনায় টু প্ৰপাগেট দ্য আইডিয়া অফ বৌদ্ধিজম, ঠিক আছে। এতিয়া এই স্তোনপায়েও কি কৰে, স্তোনপাই কাশ্মীৰত গৈ এটা স্তূপা বনায়, আৰু ইয়াৰ নাম কি ৰাখে? লো স্তূপা, ঠিক আছে। তিনিটা কথা ক'লোঁ মই। প্ৰথমটো যে বালাবৰ্মন ওৱানৰ ছোৱালী অমৃতপ্ৰভা, যেতিয়া অমৃতপ্ৰভাক বিয়া পাতি কাশ্মীৰলৈ পঠোৱা গৈছিলে মেঘবাহানাৰ লগত, তেতিয়া তাৰ লগত এজন টিবেটিয়ান বুদ্ধিষ্ট মংককো পঠোৱা গৈছিল যাৰ নাম আছিলে স্তোনপা। অমৃতপ্ৰভাই কাশ্মীৰত গৈ এটা লফি বিহাৰা বনায়, লফি বিহাৰা ফৰ
the benefit of the foreign monks called Amrita Bhavan. এই স্তূপায় কি করে erected a stupa in Kashmir called as low stupa. মনত রাখিব. Okay, so this is all about the Bala Burman 1. ঠিক আৰু আগো next important king is Kalyan Burman. এটা Kalyan Burman কিয় ইম্পৰ্টেণ্ট কিয়নো তেওঁ নিজৰ টেৰিটৰি এক্সটেন্ড কৰিবৰ কাৰণে চেষ্টা কৰি আছিল. Kalyan Burmane, suppose if this is Burman dynasty, তো তেওঁ টেৰিটৰি এক্সটেন্ড কৰিবৰ কাৰণে চেষ্টা কৰিছিল কোনফালে ইষ্টৱৰ্ড সেইকাৰণে তেওঁ আমাৰ কাৰণে ইম্পৰ্টেণ্ট. হোৱাট হি ডিড, ইট ইজ বিলিভড that Kalyan Burman brought Kapili Valley under his control. মানে তেওঁ কপিলি ভেলীকো তেওঁ নিজৰ কণ্ট্ৰললৈ লৈ আহে কল্যাণ বৰ্মনে. মানে প্ৰথমবাৰ বৰ্মন ডাইনেষ্টি এক্সটেন্ড কৰিবলৈ চেষ্টা কৰা ৰজাজন হ'ল কল্যাণ বৰ্মন. ঠিক আছে. এণ্ড কোৱা যায় যে তেওঁ চাইনালৈ এটা ডিপ্ল'মেটিক মিছন পঠুৱাইছিলে বোলে. মিছনটো কি আমি নাজানো একজেক্টলি, বাট কোৱা যায় যে হি সেন্ট এ ডিপ্ল'মেটিক মিছন টু চাইনা where he was referred to as Yu Chai. চাইনিজ ক্ৰনিকলছবোৰত তেওঁক ইউ চাই বুলি মেনশ্যন কৰা হৈছে. ইউ চাই মানে কি, এ পাৰ্চন হুজ আই অৰ ফেচ ইজ লাইক মুন, মানে ये चांद सा रोशन चेहरा ইউ চাই. ঠিক আছে. দুটা ইম্পৰ্টেণ্ট পইণ্ট এবাউট দ্য কল্যাণ বৰ্মন. নেক্সট ইজ দ্য মহেন্দ্ৰ বৰ্মন. মহেন্দ্ৰ বৰ্মনৰ আগতে আছিল গণপতি বৰ্মন. কল্যাণ বৰ্মন was succeeded by Ganapati Burman, Mahendra Burman and Narayan Burman. But except the Mahendra Burman, the reigns of the other rulers do not appear eventful. মানে গণপতি বৰ্মন আৰু নাৰায়ণ বৰ্মনৰ যিখিনি সময়ছোৱা ইমান ইভেণ্টফুল নাছিলে. সেইকাৰণে নট টু মাছ ইম্পৰ্টেণ্ট ফ্ৰম আৱাৰ এক্সাম পাৰ্চপেক্টিভ. বাট মহেন্দ্ৰ বৰ্মন আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় কিয়নো হি ৱাজ দ্য ফাৰ্ষ্ট বৰ্মন ৰুলাৰ, কামৰূপ ৰুলাৰ টু পাৰফৰ্ম অশ্বমেধ যজ্ঞ. অশ্বমেধ যজ্ঞ মানে কি বুলি কোৱা যায়, হৰ্চ sacrifice ritual. হৰ্চ sacrifice ritual বুলি কোৱা যায়. অশ্বমেধ যজ্ঞ মানে কি হয়, কেনেকুৱা যজ্ঞ ক'ব পাৰিবনে? যজ্ঞ পাৰফৰ্ম কৰে, যজ্ঞ পাৰফৰ্ম কৰি তাৰ পৰা এটা ঘোঁৰা এৰি দিয়ে. ঘোঁৰা এৰি দিয়াৰ পিছত সেই ঘোঁৰা দৌৰি 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 যলৈকে গৈ পায় সেইখিনি এৰিয়া ৰজাৰ হৈ যায়. যদি কোনোবাই ঘোঁৰাটো ৰখাবলৈ চেষ্টা কৰে তেতিয়াহ'লে তেওঁ ৰজাৰ লগত ফাইট কৰিব লাগিব. ঠিক আছে. তো হি ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ, কামৰূপ ৰুলাৰ টু পাৰফৰ্ম দ্য অশ্বমেধ যজ্ঞ. আৰু এওঁ অশ্বমেধ যজ্ঞ পাৰফৰ্ম কৰি কি কৰে যে ইয়াৰ পৰা এওঁ ঘোঁৰাটো এৰি দিলে, ইফালে কোন আছিলে, গুপ্তাছ. ইয়াতে কাৰ ইনফ্লুৱেঞ্চ আছিলে, এই ঠাইত গুপ্তাৰ ইনফ্লুৱেঞ্চ আছিলে. তো এই ঘোঁৰাটো ইয়ালৈকে যেতিয়া গৈ পায় গুপ্তা ৰুলাৰে ৰখাবলৈ চেষ্টা কৰে আৰু এওঁৰ লগত ফাইট কৰিবলগীয়া হয়. তো ফাইট কৰোঁতে তেওঁ কি কৰে, এই ঠাইত গুপ্তাৰ ইনফ্লুৱেঞ্চটো কমাই দিয়ে. ঠিক আছে, বাই পাৰফৰ্মিং দ্য অশ্বমেধ যজ্ঞ. হি ৱাজ কণ্টেম্পৰেৰী টু দ্য কুমাৰা গুপ্তা এণ্ড স্কন্দ গুপ্তা. Towards the end of his reign, towards the end of the reign of Skanda Gupta, it is possible that Mahendra Burman shook off the last vestige of the Gupta Empire. ইয়াতে এওঁলোকৰ ইনফ্লুৱেঞ্চটো কম কৰি দিয়ে by performing this অশ্বমেধ যজ্ঞ. ইয়াৰ পিছত নেক্সট যোন ৰজা আহে, নেক্সট কোন আহে, ভূতি বৰ্মন. ইয়াৰ পিছত নেক্সট যোন ৰজা আহে তেওঁ কি কৰে, এই ঠাইক কেপচাৰে কৰি লয়. ইয়াৰ আগতে মহেন্দ্ৰ বৰ্মনে এইখিনি ঠাইত গুপ্তাৰ ইনফ্লুৱেঞ্চটো কম কৰি দিছিল. এই ঠাইক কি বুলি কোৱা যায়, পুন্দ্ৰবৰ্ধন ভুক্তি বুলি জনা যায়. এই ঠাইক ভূতি বৰ্মনে কি কৰে, হি কনকুৱেৰ দ্য লেণ্ডছ ইন দ্য পুন্দ্ৰবৰ্ধন. ইয়াতে এইখিনি এৰিয়া তেওঁ কনকুৱেৰ কৰি লয়. কনকুৱেৰ কৰাৰ পিছত তেওঁ কি কৰে, এই পুন্দ্ৰবৰ্ধন ভুক্তি তেওঁ এইখিনি জেগা কেপচাৰটো কৰি ল'লে, কিন্তু ইয়াতে কি কৰে, মাটি দান দি দিয়ে.
कक मोर देन 200 ब्राह्मीण फैमिलीज। ब्राह्मीण फैमिली, ब्राह्मीणों को दान क्यों दिए? अजियो दिए ना, क्यों? दान करने से पुण्य मिलता है, तो गरीब को करो, जरूरतमंद इंसान को करो। अरे ये वैदिक रिचुअल है, वैदिक रिचुअल है ना, कि उस समय वैदिक एज के समय में सोसाइटी वाज डिवाइडेड एज द ब्राह्मीण, क्षत्रिय, शूद्र एंड वैश्य, वैश्य एंड शूद्र। वेयर ब्राह्मीण क्या काम किया करते थे? पृष्ठ पढ़ाने का, टीचर, स्कॉलर। इन लोगों का जीने का जरिया क्या था? बस पुजारी करते, पढ़ाते, और लोग उन लोगों को जाके दान दे देते, और वही दान से उनका चलता था। जो क्षत्रिय थे वो लोग कौन? वो लोग क्षत्रिय यानी कि दोज हु गवर्न, दोज हु रूल, दोज हु फाइट, दे आर द क्षत्रियस। ठीक है। अब इन लोग का जीवन यापन कैसे चलता था? रूल करने वाले किंग वगैरह जो भी है, इन लोगों का जीवन यापन कैसे चलता? ये लोग टैक्स कलेक्शन करते थे, और वही टैक्स कलेक्शन से इन लोगों का जीवन यापन चलता था। टैक्स कलेक्शन किससे करते थे? वैश्यस। वैश्य यानी कि कौन? दोज हु एग्रीकल्चरिस्ट, खेती करने वाले, व्यापार करने वाले, और टैक्स भरने वाले भी वही है। तो खेती व्यापार वगैरह करेंगे और टैक्स भी पे करते हैं, और इन्हीं का टैक्स से चलते हैं क्षत्रियस, और अंतिम में शूद्रस। वो वैदिक एज का सिस्टम था, और आज भी ब्राह्मण का बेटा ही ब्राह्मण बनता है ना। पहले तो ब्राह्मण पढ़ाते थे, आज तो चोर बन चुके है ना। क्या ये सिस्टम रहना चाहिए या नहीं? क्या लगता है आपको? आपके घर में आज भी होता है? करते हैं ये बड़ा जात, छोटा जात? मैं दिखा दूंगा, होता है, होता है बोल के। होगा, प्रैक्टिस होता होगा आज भी, है ना। आप लोगों के घर में भी होता होगा। अरे एक दिन हो जाएगा, कब बताओ? जब आपको शादी करके देने का समय होता है तब तो प्रैक्टिस करेंगे ये। अरे बड़े जात के लोग हैं, छोटे जात के लोग हैं। आज भी हमारे घर से, हमारे सोसाइटी से ये खत्म नहीं हुआ है। चलो जो भी हो, whatever, what he did, he conquered the lands in the Pundravardan Bhukti in the west of the Trishota river in between the 545 to 550 AD and donated lands to more than 200 Brahmin families in the Pundravardan Bhukti। त्रिशोटा रिवर मतलब कौन से रिवर को बताया गया है? मोस्ट प्रोबेबली आज के दिन में त्रिष्टा रिवर, तीस्ता रिवर जो है, तीस्ता रिवर के बारे में नहीं पता? अरे सिक्किम से होते हुए, वेस्ट बंगाल से होते हुए आके ब्रह्मपुत्र रिवर में मिल जाता है तीस्ता रिवर, जो रिसेंटली बहुत बड़ा फ्लड आया था तीस्ता रिवर पे, ग्लेशियर आउटब्रेक के कारण। तीस्ता रिवर, वो तीस्ता रिवर के वेस्ट का एरिया, यहाँ पर इन्होंने लैंड कंक्वेयर किया, और वहाँ पर लगभग 200 से ज़्यादा ब्राह्मीण फैमिलीज को वो लैंड डोनेट कर दिया। ठीक है। appears that some portions of South Bengal also occupied, North Bengal, South Bengal were also occupied by Bhuti Barman. So thus he became the first Kamrup king to extend the western frontier of the kingdom beyond the करातोया। तो देखिए, कल्याण बर्मन जो थे, कल्याण बर्मन ने अपना टेरिटरी को एक्सटेंड किया था किधर? ईस्टवर्ड, कपिली वैली को अपने साथ जोड़ लिया था। ये पहले रूलर है जो अपने टेरिटरी को वेस्ट की तरफ एक्सटेंड करते हैं और करातोया रिवर तक अपना टेरिटरी को एक्सटेंड करने में सक्षम रहते हैं भूति बर्मन। ठीक है। अब भूति बर्मन के बाद और दो रूलर, बस खत्म नहीं करेंगे, कल के लिए छोड़ देते हैं थोड़ा सा। He was succeeded by चंद्रमुख बर्मन एंड स्थिता बर्मन। स्थिता बर्मन के जो बेटे थे उनका नाम था
सुस्थित बर्मन, सुस्थित बर्मन, ठीक है, नॉट टू मच इंपॉर्टेंट दीज आर, बस नेक्स्ट इज सुस्थित बर्मन हु वाज ऑल्सो नोन एज मृगांका। सुस्थित बर्मन मतलब कौन? भास्कर बर्मन के पिताजी, सुस्थित बर्मन, ठीक है, हु इज ऑल्सो नोन एज मृगांका। ठीक, अब द हर्षचरित डिस्क्राइब हिम एज अ पावरफुल मोनर्क। हर्षचरित में इनको क्या बताया गया है? एक पावरफुल मोनर्क बताया गया है। अब यहां पर सुस्थित बर्मन है राजा, एक गुप्ता रूलर आते हैं जिनका नाम था महासेना गुप्ता। एक गुप्ता रूलर आते हैं जिनका नाम था महासेना गुप्ता, इनके साथ फाइट करते हैं और इनको मार देते हैं। ठीक है, महासेना गुप्ता ने आके सुस्थित बर्मन को मार दिया, और सुस्थित बर्मन को मारने के बाद ये जो जगह था, कौन सा? अरे ये जो जगह था जो भूति बर्मन ने कैप्चर किया हुआ था, अरे नहीं, पुंद्रवर्धन, जो भूति बर्मन ने कैप्चर किया था, पुंद्रवर्धन भुक्ति, उसको उन लोगों ने मतलब गुप्ता, महासेना गुप्ता ने वापस ले लिया, वापस छीन लिया। ठीक है, तो गुप्ता मोनार्क महासेना गुप्ता डिफीटेड हिम एज ए रिजल्ट ऑफ द डिफीट कामरूपा लॉस्ट द पुंद्रवर्धन सेक्शन। ठीक है, अब इनके दो बेटे सुस्थित बर्मन के, कौन कौन? सुप्रतिष्ठित बर्मन बड़े बेटे, भास्कर बर्मन छोटे बेटे। पहले राजा बनते हैं सुप्रतिष्ठित बर्मन, लेकिन ज्यादा दिन रूल नहीं कर पाते, उनका डेथ हो जाता है। नेक्स्ट राजा बनते हैं भास्कर बर्मन। अब भास्कर बर्मन को करना क्या है? अपने पिताजी का मौत का बदला लेना है। किसने मारा था? गुप्तास ने। ठीक है, और उससे भी इंपॉर्टेंट क्या, ये जो लैंड जो कि भूति बर्मन ने कैप्चर करके ब्राह्मण फैमिली को दिया था, ये लैंड फिर से वापस लाना है। ये किसका टारगेट है? भास्कर बर्मन का। तो कैसे लाते हैं, इसको हम कल के क्लास में चर्चा करेंगे। ठीक है, और वो बुझी पाइছো আমি আজি কি পঢ়িলো মনত আছে? আমি প্ৰি এনচিয়েন্টৰ পৰা আৰম্ভ কৰিলো, প্ৰি হিষ্ট্ৰিকেল পিৰিয়ডৰ পৰা আৰম্ভ কৰিলো, আৰু বৰ্মন ডাইনেষ্টিৰ ইয়ালৈকে আহি পালো, আমি ভাস্কৰ বৰ্মনলৈকে আহি পালো। বুজি পাইছে ইয়ালৈকে? বুজি পোৱাত অসুবিধাটো নাই? মই মাল্টিলিংগুৱেল ইউজ কৰোঁ, হিন্দীও অসমীয়াও, একো প্ৰব্লেমটো নাই? বুজি পায় ন? নাপালেও আৰু ক'ব, আৰু বেলেগ লেংগুৱেজো ইউজ কৰিম, বেংগলী, আদিবাসী, সব নেপালী যি পাৰোঁ। ঠিক আছে, তো থেংক ইউ ছ' মাছ। কালি আকৌ লগ পাম, আৰু সময়ত আহিব দেই ক্লাছ কৰিবৰ কাৰণে, নহ'লে ইফালে দেৰি হ'লে ইফালে আকৌ দেৰি হৈ যায় যে। ঠিক, PDF দিম, কিন্তু এতিয়া নিদিওঁ। দিম PDF, কিন্তু এতিয়া নহয়, প্ৰথমে পঢ়ি লওকচোন, ক্লাছ কৰি লওক, লাষ্টত দিম মই। ঠিক আছে, আপোনালোকৰ কাৰণে বনোৱা হৈছে PDFটো, কিন্তু এতিয়া নিদিওঁ মই। ক্লাছটো শেষ হওক। यही है। ओके, थैंक यू। ये वाला